গোলাঘাট জিলাৰ কেইবাটাও সমষ্টিৰ ভিতৰত দুটা অন্যতম সমষ্টি গোলাঘাট আৰু দেৰগাঁও সমষ্টি। এই দুইটা সমষ্টিত যোৱা 5টা কাৰ্যকালত জনপ্ৰতিনিধিয়ে কি কৰিলে, ৰাইজে কি পালে, কি পাবলগীয়া আছে, সকলোখিনি আজি খুলি ক'ব ইয়াত উপস্থিত থকা দলৰ কৰ্মকৰ্তা, নেতৃবৃন্দ তথা দল সংগঠনৰ নেতা কৰ্মীয়ে। আজি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ গোলাঘাট ইনডোৰ ষ্টেডিয়ামৰ বাকৰিৰ পৰা আমাৰ আজিৰ অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেন্স সমূহ সমৰ 2026। মোৰ পেনেলত উপস্থিত থকা অতিথিসকলক মই পৰ্যায়ক্ৰমে চিনাকি কৰি দিব বিচাৰিছোঁ। মোৰ বাওঁফালে আছে বিজেপি দলৰ প্ৰতিনিধি পৰাগ বৰা ডাঙৰীয়া, আপোনাক স্বাগতম। মোৰ সোঁফালে আছে কংগ্ৰেছ দলৰ প্ৰতিনিধি গোপাল কৃষ্ণ খাউন ডাঙৰীয়া, আপোনাক স্বাগতম। এজিপিৰ প্ৰতিনিধি আশিকুৰ ৰহমান দা, আপোনাক স্বাগতম। আপৰ প্ৰতিনিধি পুলিন গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম। আৰু কিছু সময়ৰ পাছতেই ৰাইজৰ দলৰ প্ৰতিনিধি দিগন্ত শইকীয়া আমাৰ অনুষ্ঠানত উপস্থিত থাকিব। দিগন্ত শইকীয়াকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজিৰ অনুষ্ঠানত বহুকেইটা দল সংগঠনৰ কৰ্মী আমাৰ সৈতে উপস্থিত আছে। দল সংগঠনে এক নিৰপেক্ষ বিশ্লেষণ আগবঢ়াব গোলাঘাট আৰু দেৰগাঁও সমষ্টিৰ পৰা। আটাচুৰ নেতৃবৃন্দ উপস্থিত আছে। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, ছাত্ৰ মুক্তি আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি আছে, আটছা আছে, অনুসূচিত জাতি ছাত্ৰ সন্থা আছে, অসম জাতীয়তাবাদী যুৱ পৰিষদ আছে আৰু জাতীয় সংগ্ৰামী সেনা আছে। আটাইৰে লগত আমি কথা পাতিম সমষ্টিৰ কাম কি হ'ল, কি নহ'ল, কি পাবলগীয়া আছে, কি হেৰুৱালে, জনপ্ৰতিনিধিক লৈ কিমান তেওঁলোক সুখী, কিমান তেওঁলোকৰ ক্ষোভ, কিমান তেওঁলোকৰ অসন্তুষ্টি, কেনেধৰণৰ নেতা বিচাৰে, সমষ্টিবাসী ৰাইজে কেনেধৰণৰ উন্নয়ন বিচাৰে, গোলাঘাট সমষ্টিত বিশেষকৈ উন্নয়ন কেনেধৰণে হ'ল আৰু সেই উন্নয়ন সন্তোষজনক হয়নে নহয়, দেৰগাঁও সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজখন কেনেধৰণৰ হ'ব, সকলোখিনি কথা আজি আমি আলোকপাত কৰিম। প্ৰথমেই আৰম্ভ কৰিব বিচাৰিছোঁ পৰাগ দা আপোনাৰ পৰা। পৰাগ দা, গোলাঘাটৰ পৰাই যদি আৰম্ভ কৰোঁ, এইবাৰ অজন্তা নেওগৰ দুৰ্গ বুলি ক'লেও ভুল কোৱা নহ'ব। এগৰাকী শক্তিশালী জনপ্ৰতিনিধি গোলাঘাট সমষ্টিৰ বাবে গোলাঘাটবাসী ৰাইজে এই যোৱা কাৰ্যকালত অজন্তা নেওগক কেনেধৰণে পালে, অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ। ইয়াতে দিছে যে সমূহ সমৰ আচলতে যুক্তি তৰ্ক। মই প্ৰথমতে আমি সকলোকে এটা অনুৰোধ জনাব বিচাৰিম যে গোলাঘাটৰ যি ঐতিহ্য, এই ঐতিহ্য ৰক্ষা কৰি আমি যুক্তিৰে গোটেই কথাখিনি খণ্ডন কৰিম, যাতে আমি ইজনে সিজনক আমি কিছুমান টকশ্বত দেখোঁ যে ইয়াৰ মানুহ গৈ চোচা মাৰি তাত পাইগৈ, তাৰ মানুহ গৈ চোচা মাৰি ইয়াত পাইগৈ, এনেধৰণৰ যাতে আমাৰ ইয়াতে নহয়। আজি যিটো প্ৰশ্ন যে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা বাইদেউৰ এইটো দুৰ্গ বুলি ক'লেও ভুল নহয়, কাৰণ আমি সকলোৱে জানো যে বহুকেইটা বছৰ বাইদেউ ইয়াতে জয়ী হৈ আহিছে। আৰু এতিয়া আমি এটা বস্তু চাওঁ যে আমি গোলাঘাট সমষ্টিলৈ যদি চাওঁ, আপোনালোকে দেখিব যে গোলাঘাট সমষ্টিৰ প্ৰতিটো অঞ্চলত, প্ৰতিটো ঠাইত যি উন্নয়ন, সেই উন্নয়ন কিন্তু উন্নয়নে ত্বৰান্বিত কৰিছে। সকলো বিষয়তে আমি দেখা পোৱা গৈছে যে গোলাঘাট সমষ্টিৰ আগৰ যি ব্যৱস্থা, আগৰ যি যাতায়াতৰ ব্যৱস্থাই হওক, শিক্ষাৰ ব্যৱস্থাই হওক, স্বাস্থ্যৰ ব্যৱস্থাই হওক, এই ব্যৱস্থাসমূহ কিন্তু আগতে আমি দেখিবলৈ পোৱা নাছিলোঁ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত এই গোলাঘাট জিলাত স্বাস্থ্যই হওক, শিক্ষাই হওক, ৰাস্তাই হওক, যোগাযোগৰ সকলো ব্যৱস্থা আমি প্ৰতি মুহূৰ্তত দেখিবলৈ পাইছোঁ। আৰু গোলাঘাটবাসীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আৰু আমাৰ বিধায়িকা মন্ত্ৰী বাইদেউক যথেষ্ট সন্মান প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছোঁ। আৰু বাইদেউৰ লগত বহু মানুহ ওলাই অহা আমি দেখিবলৈ পোৱা গৈছে। আমি দেখিছোঁ যে আমি প্ৰতিজন, আজি আমি দেখিছোঁ শিক্ষাৰ ক্ষেত্ৰত দেখিছোঁ, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে দেখিছে, সকলো ক্ষেত্ৰতে গোলাঘাট কিন্তু আগবাঢ়ি আহিছে। এই গোলাঘাট টাউনৰ আমি আজি য'ত উপস্থিত আছোঁ, এই গোলাঘাট টাউনৰ চৌপাশে যদি আজি ইয়াৰ পৰা 5 বছৰ 10 বছৰৰ আগত যদি আমি চাবলৈ যাওঁ, এই গোলাঘাট টাউনত সৰু সৰু কিছুমান মাত্ৰ গলি আছিল, তাতে কোনো ব্যৱস্থা নাছিল। কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে এই গোলাঘাট সমষ্টিত যি ধৰণে ৰাস্তা পদূলিৰ উন্নয়ন হৈছে, এই উন্নয়ন কিন্তু বৰ্তমান ৰাইজে দেখিছে। আৰু সেইকাৰণে হাজাৰ হাজাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হয় ৰাইজ আমাৰ দললৈ ওলাই আহিছে। দেখিছে যে বিৰোধী দলৰ প্ৰতি দেৱবাদ শইকীয়াৰ সমষ্টিটো কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকে আকৃষ্ট হয়, তেওঁলোকে যোগদান কৰিবলৈ সক্ষম হৈছে। বিৰোধী দলৰ প্ৰতি সকলো ৰাইজৰ মোহভংগ হৈছে যে আমি দেখিছিলোঁ যে দুখীয়া ৰাইজে যদি আগতে কিবা এটা পাবলৈ হয়, তেনেহ'লে তেওঁলোকৰ যিসকল নেতা পালি নেতা আছিল তেওঁলোকক কিবা দিব লাগে, পকেটত ভৰাই দিব লাগে। কিন্তু বৰ্তমান সময়ত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে প্ৰতিজন মানুহে সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। মই আপোনালোকৰ ওচৰলৈ আহিম। এয়া আচলতে বিজেপি দলৰ প্ৰতিনিধিয়ে কৈছে উন্নয়ন হৈছে, সকলোখিনি সমস্যাৰ সমষ্টিত সমাধান হৈছে। সেয়া স্বাভাৱিক, তেওঁলোকে দলক প্ৰতিনিধিত্ব কৰি কৈছে যেতিয়া ক'ব, আপোনালোকৰ যুক্তিসমূহো আমি ল'ম আৰু সম্প্ৰচাৰ কৰিম। গোপাল দা আছে যিহেতু কংগ্ৰেছৰ প্ৰতিনিধি। গোপাল দা, অজন্তা নেওগ আমি দেখিছোঁ যে তেখেত
গোলাঘাট সমষ্টিত সেয়া লাগিলে কংগ্ৰেছৰ দিনতেই হওক আৰু বিজেপিৰ দিনতেই হওক এগৰাকী সবল আৰু শক্তিশালী নেত্ৰী বুলি ৰাজনৈতিক আচলতে ক্ষেত্ৰখনত এটা চৰ্চিত নাম অজন্তা নেওগ সকলোৱে কয় যে অজন্তা নেওগে খুব আচলতে সংগোপনে তেখেতে কাম কৰি যায় সাধাৰণতে টিভিৰ সন্মুখত নাহে চৰ্চাত নথকা এগৰাকী মন্ত্ৰী বা চৰ্চাত নথকা এগৰাকী নেত্ৰী এইবাৰ গোলাঘাটৰ ৰাইজে কি বিচাৰিছে কেনেকুৱা ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু জনপ্ৰতিনিধি বুলি ক'লে কংগ্ৰেছে কেনেকুৱা এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব বিচাৰিছে মই নাম কাৰো ল'ব খোজা নাই সেই প্ৰাৰ্থীগৰাকীৰ এজেণ্ডা কি হ'ব কংগ্ৰেছ দলৰ ষ্ট্ৰেটেজি কি হ'ব আৰু ৰাইজৰ ওচৰলৈ যোৱাত তেওঁলোকে কি তেওঁলোকৰ এজেণ্ডা প্ৰস্তুত কৰিছে মই গোপাল দা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তাক মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আচলতে আৰম্ভ ক'ত কৰিম আৰু শেষ ক'ত কৰিম এইটোকে আচলতে বুজিবলৈ অসুবিধা হৈছে এতিয়া তেওঁলোকে কৈছে যে কি এজেণ্ডা লৈ যাম এতিয়া এজেণ্ডাৰ কথা ক'বলৈ গ'লে বহুতেই হ'ব বিগত সময়ছোৱাত আমি দেখিছোঁ প্ৰথমতেই ক'ব লাগিব তেওঁ শক্তিশালী নেত্ৰী আমি প্ৰথমতে কম তেওঁ বিশ্বাসঘাতকতা এগৰাকী নেত্ৰী যিটো দলে তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত তেওঁক উলিয়াই আনি ৰাজনৈতিক পথাৰত অক শিকাইছিল আজি সেইগৰাকী নেত্ৰীয়ে উভোট গৈ নাচি আজি দলটোক যি বিপদে আচলতে পৰিচালিত কৰিবলৈ গৈছে এইটো অতিকে নিন্দনীয় নহয় অতিকে ঘৃণনীয় আমি এইটো কথা ক'ম যে তেওঁ যি সময়ত তেওঁলোকে ডাঙৰ কথা কৈছে উন্নয়নৰ কথা কৈছে যিখন দেশৰ চৰকাৰখন বৰ্তমান ধাৰত পুত গৈ আছে 2 লাখ কোটিৰ ওপৰত ধাৰ হৈছে যিখন দেশত নাগৰিকে এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে দেশত যদি উন্নয়ন হৈছে তেনেহ'লে আঁচনি কিয় দেশত যদি উন্নয়ন হৈছে খাদ্য সামগ্ৰী ইমান কিয় তেওঁলোকে বিনামূলীয়াত দিবলগীয়া হৈছে কিয় প্ৰত্যেক বস্তুৰ ওপৰত দাম বাঢ়িছে আমি সকলোকে ক'বলৈ চেষ্টা কৰিম হয় আঁচনি নালাগে ৰাস্তা পদূলি নালাগে সেয়া সকলোৱে কৈছে কিন্তু আমি যদি স্পেচিফিকলি আপোনাক সুধো যে গোলাঘাটত উন্নয়ন হৈছে নে নাই সকলোৱে দাবী কৰে যে গোলাঘাটত এক প্ৰকাৰ অজন্তা নেওগ অবিসম্বাদী নেত্ৰী বুলি কয় হয়নে নহয় গোপাল দা কওক পক্ষপাতিত্বমূলকভাৱে কথাটো ক'লে তেনেকুৱা নিশ্চয় হ'ব তেওঁলোকে নিশ্চয় নহয় আচলতে এটা চাওক এই গোলাঘাটখন আজি উন্নয়ন হ'বলৈ নাই গোলাঘাটৰ ৰাস্তা পদূলি যেতিয়া কংগ্ৰেছৰ অজন্তা নেওগ আছিল PW মিনিষ্টাৰ তেতিয়াই গোলাঘাটখনৰ উন্নয়ন হৈছে কংগ্ৰেছৰ দিনতে গোলাঘাটৰ উন্নয়ন হৈছে আজি সেইটো কথা ক'লে আপুনি নহ'ব যে আজি বিজেপি নথাকি সক্ষম হৈছে আমি বহু সময়ত দেখিছোঁ যি ধৰণে সকলো বাটপথ হ'ব লাগিছিল আজি পৰ্যন্ত সকলোকে হৈ উঠা নাই তেওঁলোকে যেনেধৰণে আচলতে আঁচনিৰ জৰিয়তে মানুহক মোহভংগ কৰিব খোজে কৰ্মসংস্কৃতি বিলুপ্তি ঘটাই অসমত যি আচলতে ৰঘুমালা সংস্কৃতি সৃষ্টি কৰিব খোজে আমি কেতিয়াও সমৰ্থন জনাব নোৱাৰোঁ অগপৰ দলৰ প্ৰতিনিধি আছে আশিকুৰ দা আছে আমি গোলাঘাট সমষ্টিৰ কথা পাতি আছোঁ এইবাৰ আমি যদি দেৰগাঁও সমষ্টিলৈ যাওঁ দেৰগাঁও সমষ্টি নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দেৰগাঁও সমষ্টিৰ জনগাঁথনি আন্তঃগাঁথনি কিছু সাল সলনি হৈছে এইবাৰ ডিলিমিটেশ্যনৰ পাছত দেৰগাঁও সমষ্টিত যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়া অত্যন্ত আকৰ্ষণীয় হ'ব অগপৰ দুৰ্গ অসম গণ পৰিষদৰ দেৰগাঁও সমষ্টিত যি দুৰ্গ সেই দুৰ্গ উচন হোৱাৰ পূৰ্ণ সম্ভাৱনা এইবাৰ আমি দেখিবলৈ পাইছোঁ এফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আগবাঢ়িছে আৰু সমান্তৰালকৈ যিগৰাকী স্থানীয় বিধায়ক চিটিং MLA তেওঁ এগৰাকী শক্তিশালী দাবীদাৰ কিন্তু বিজেপিৰ দলৰ ফালৰ পৰা কোৱা হৈছে যে এইবাৰ দেৰগাঁও সমষ্টিটো আমাক লাগিবই গতিকে কি হ'ব স্থানীয় বিধায়কগৰাকীৰ ৰাজনৈতিক ভৱিষ্যত সেয়া কথা আমি আলোকপাত কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ অগপ দলৰ প্ৰতিনিধিগৰাকীৰ পৰা জানিব বিচাৰিছোঁ দেৰগাঁও সমষ্টিক লৈ আপোনালোকৰ সমীকৰণ কি আপুনি কোৱাৰ দৰেই দেৰগাঁও সমষ্টিটো অসম গণ পৰিষদ দলৰ দুৰ্গ ইয়াত কোনো সন্দেহ নাই 1985 চনৰ পাছত আজিৰ তাৰিখলৈকে অসম গণ পৰিষদ দলে 5 বাৰকৈ প্ৰতিনিধিত্ব কৰিছে আৰু দেৰগাঁও সমষ্টিত যথেষ্ট উন্নয়ন হৈছে সেই তালিকা দিবলৈ গ'লে বহুত দীঘলীয়া হ'ব শেহতীয়াকৈ ডিলিমিটেশ্যনৰ পাছত 24 চনৰ পাছত বৰ্তমানৰ যিটো দেৰগাঁও বিধানসভা সমষ্টি এই বিধানসভা সমষ্টি পূৰ্বৰ 4টা সমষ্টিৰ পঞ্চায়ত লৈ গঠিত হৈছে আপোনালোকে যদি চাই পূৰ্বৰ যিটো দেৰগাঁও সমষ্টি গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰকে ধৰি 8খন পঞ্চায়ত আছে আৰু যোৰহাট পাৰ্টৰ প্ৰায় 3.5খন পঞ্চায়ত বৰ্তমানৰ দেৰগাঁও সমষ্টিত যোগ হৈছে আৰু ইয়াৰ লগে লগে গোলাঘাট সমষ্টিৰ পৰা 4খন পঞ্চায়ত পূৰ্বৰ খুমটাই সমষ্টিৰ পৰা 7খন পঞ্চায়ত আৰু আমাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলী সমষ্টিৰ পৰাও এটা পঞ্চায়ততকৈ অলপ বেছি পঞ্চায়ত আহি এই দেৰগাঁও সমষ্টিটো গঠিত হৈছে গতিকে আমাৰ বৰ্তমানৰ বিধায়ক মাননীয় ভৱেন ভৰালী ডাঙৰীয়াই তেওঁ পূৰ্বৰ যি সমষ্টি সেই পূৰ্বৰ সমষ্টিত তেওঁ প্ৰায় 11খন পঞ্চায়তে তেওঁ পাইছে আৰু বাকী যিকেইখন সমষ্টি পাইছে 23টা পঞ্চায়তৰ ভিতৰত তেতিয়াহ'লে এই পঞ্চায়তকেইটা নতুন আমি যদি ক'বলৈ যাওঁ আজিৰ পৰা 9 মাহৰ আগলৈকে খুমটাইৰ পৰা অহা যি 7খন পঞ্চায়ত তাত আমাৰ মাননীয় মৃণাল শইকীয়া ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছিল আৰু গোলাঘাট সমষ্টিৰ যি 4খন পঞ্চায়ত ইয়াত আমাৰ অজন্তা নেওগ ডাঙৰীয়ানে প্ৰতিনিধিত্ব কৰিছিল বাৰু যি নহওক এতিয়া সামগ্ৰিকভাৱে যি দেৰগাঁও সমষ্টি যোৱা 9 মাহ বা 8 মাহ ভৱেন ভৰালী ডাঙৰীয়াই
দায়িত্ব লোৱাৰ পাছত যিহেতু এই পঞ্চায়তকেইখনৰ আমাৰ ৰাইজে ভোটদাতা ৰাইজে ভোট কিন্তু এই 8-11খন পঞ্চায়ত বাদ দি বাকীসকলে কিন্তু ভৱেন ভৰালী ডাঙৰীয়াক ভোট দিয়া নাছিল। তৎসত্বেও এই যোৱা 7-8 মাহত ভৱেন ভৰালী ডাঙৰীয়াই প্ৰতিখন পঞ্চায়তত মোৰ ওচৰত তথ্য আছে প্ৰায় 200 কিলোমিটাৰতকৈ অধিক ৰাস্তা বনাইছে। আপোনালোকে জানে যে দেৰগাঁৱত বিশ্বমানৰ এটা পুলিচ একাডেমি, যিটো আমি পুলিচ ট্ৰেইনিং চেণ্টাৰ বুলি কওঁ, তাত লাচিত বৰফুকন পুলিচ একাডেমি বুলি প্ৰায় 400 কোটি টকাৰে এটা প্ৰকল্প তাত হৈছে। ইয়াৰ লগে লগে এই বাকী পঞ্চায়তবিলাকত আমাৰ যিখিনি বৰ্তমানৰ আঁচনি অৰুণোদয় কওক, মহিলা উদ্যমিতা কওক, আমাৰ অংগনবাদী চেণ্টাৰ কওক বা আমাৰ বাকী যিসমূহ এইখিনিতো পূৰাদমে পাইছেই। পোৱাৰ পাছত আৰু আজিৰ তাৰিখত দেৰগাঁও গোটেই সমষ্টিটোত অসম গণ পৰিষদ দলৰ ভেটি সক্ৰিয়। আমি নিজেও দেখিছোঁ আমাৰ বুথৰ পৰা, আঞ্চলিকৰ পৰা, সমষ্টিৰ পৰা সকলোৱে ৰাতিয়ে দিনে অত্যন্ত কষ্ট কৰি কাম কৰি আছে। আৰু এইবাৰো 2026 চনৰ নিৰ্বাচনত আমি ভাবোঁ আৰু আমাৰ এইটো আশা আৰু আমাৰ দাবী যে 2026 চনত আমি মিত্ৰজোঁটত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে অসম গণ পৰিষদ দলে প্ৰতিনিধিত্ব কৰিব বা নিৰ্বাচনত অংশগ্ৰহণ কৰি জয়ী হৈ আহিব। মিত্ৰজোঁটে এক শক্তিশালী যুঁজ দিব আপুনি কৈছে, কিন্তু আশিকুৰ দা মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন আগৰ পৰা কৈছে যে দেৰগাঁও আমাক লাগিবই, 100% লাগিব বুলি। ঠিকে আছে, সেইটো নহয় বুলি কোৱা নাই। তেতিয়া কি হ'ব? তেখেতে প্ৰথমবাৰ যেতিয়া কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা উদ্যমিতাৰ খুমটাই সমষ্টিত আহি কৈছিল, সেইটো আমি নাই কোৱা বুলি ক'ব নোৱাৰোঁ যে দেৰগাঁৱত আমাৰ কেণ্ডিডেট খেলি আমাৰ দলৰ প্ৰাৰ্থী থাকিব কৈছে মিত্ৰজোঁটৰ পৰা। কিন্তু তেখেতে 3 দিন পাছত যেতিয়া 6 তাৰিখে আমাৰ দেৰগাঁৱলৈ আহিল, তেতিয়া তেখেতে কি ক'লে সেইটো আপোনালোকে ক'ব লাগিব নহয়, যে আমি আলাপ আলোচনাৰ মাজেৰে, আমি এতিয়াও কৈছোঁ আমি মিত্ৰজোঁটত আছোঁ, আলাপ আলোচনাৰ মাজেৰে ঠিক আছে মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী হ'ব, সেয়া লাগিলে বন্ধুত্বমূলক সম্পৰ্কই হওক বা এই সংকল্প যাত্ৰাই হওক। এফালে অগপৰ সংকল্প যাত্ৰা আৰু আনফালে বিজেপিৰ প্ৰাৰ্থীক লৈ এতিয়ালৈকে মিত্ৰতাত উপনীত হ'ব পৰা নাই। সেয়া লাগিলে বিৰোধী ঐক্যই হওক, সেয়া লাগিলে বিজেপি আৰু অগপৰ মাজৰ মিত্ৰতাই হওক। এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ, পুনৰ উভতি আহিম। ষ্টাৰ চিমেণ্ট প্ৰেজেন্স সমূহ সমৰ 2026 অব্যাহত থাকিব। এটা বিৰতি, এটা বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আমাৰ অনুষ্ঠানত ইতিমধ্যে আহি উপস্থিত হৈছে চুতীয়া ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু আমচু খিলঞ্জীয়া। সকলোৰে মতামত আমি ল'বলৈ চেষ্টা কৰিম। দলৰ একোগৰাকী প্ৰতিনিধিয়ে তেওঁলোকৰ মতামতসমূহ দাঙি ধৰিব। আমাৰ যিহেতু এটা নিৰ্ধাৰিত সময় থাকে আৰু এই সময়ৰ ভিতৰত আমি অনুষ্ঠান শেষ কৰিব লাগিব। আৰু আমি এইটোও বিচাৰিম যে গোলাঘাট আৰু দেৰগাঁও সমষ্টিৰ পৰা আমি ৰাইজক বা শাসক পক্ষক বা চৰকাৰলৈ এটা আমি বাৰ্তা দিব পাৰোঁ। গতিকে আমাৰ অনুষ্ঠান আমি আকৌ আগবঢ়াই নিব বিচাৰিছোঁ। মই এইখিনি মুহূৰ্তত আপৰ প্ৰতিনিধি পুলিন গগৈৰ ওচৰলৈ যাব বিচাৰিছোঁ। যিহেতু দেখা পোৱা গৈছে দেৰগাঁও সমষ্টিত আপেও এইবাৰ নিৰ্বাচনত, পূৰ্বৰ নিৰ্বাচনসমূহতকৈ এইবাৰ 26ত আপে পুনৰ এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে কঁকালত টঙালি বান্ধিছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু অন্যান্য প্ৰাৰ্থীৰ লগতে দেৰগাঁও সমষ্টিটো তেখেতলোকে আপৰ দলে এগৰাকী যোগ্য প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। গতিকে আপৰ এই এনেকুৱা এটা নিৰ্বাচনী প্ৰেক্ষাপটত আপে কেনেধৰণৰ নিৰ্বাচনী ইছ্যু লৈ ৰাইজৰ কাষলৈ যাব বিচাৰিছে, কেনেকুৱা ধৰণে জনপ্ৰতিনিধি এগৰাকী বিচাৰি প্ৰস্তুত কৰি সমষ্টিবাসীৰ উন্নয়নৰ কথা চিন্তা কৰিছে, অকণমান আপৰ প্ৰতিনিধিগৰাকীৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। পাৰ্টি পাৰ্ট টাইম ৰিলেশ্যন লাইফ টাইম, কাৰণ আমি ইয়াত দল কৰিবলৈ আহিছোঁ, সংঘাত কৰিবলৈ অহা নাই। দলৰ মাজত এজন প্ৰতিনিধিত্ব কৰি সমাজখনৰ কাম কৰি যাবৰ কাৰণে আমি আদৰ্শ হিচাপে অৰবিন্দ কেজৰিৱালৰ যিটো আদৰ্শ, এই অন্যান্য আদৰ্শবিলাক কাম কৰি যোৱাৰ কাৰণে আমি দেৰগাঁও সমষ্টিত গোলাঘাটত 3টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিবলৈ আমি সাজু হৈছোঁ। আৰু লগতে আমি এইটো কথা ক'ম, উন্নয়নৰ কথা ক'লত দেৰগাঁও সমষ্টি মোৰ নিজে দেৰগাঁও সমষ্টি পৰিছে, কাৰণ মোৰ কাষতে কমলবন্ধা কলেজৰ পৰা গোলাঘাট সমষ্টিলৈ যিটো ৰাস্তা, এতিয়া গাড়ী যাব নোৱাৰি, চাপৰ গাড়ীবিলাক ওলমি যায়। কঠীয়াতলিৰ পৰা আপোনাৰ কৰে আপোনাৰ দক্ষিণীয়া হৈ গ'লে আপোনাৰ ইটাখুলিদি চকিডিং যদি ওলাই, সেই ৰাস্তা এতিয়া বেয়া, আপোনাৰ গাড়ী যাব নোৱাৰে, আপোনাৰ লাগি ধৰে। কিন্তু নাহনিৰ পৰা আপোনাৰ কোৰালগুৰি যোৱা ৰাস্তাটো যিটো আছে সকলো বেয়া। কিন্তু এটা কথা ঠিক, ইয়াত আমাৰ চিটিং MLA জনহে আছে, কিন্তু ইলেক্টেড পাৰ্চন MLA ইয়াতকৈ হোৱা নাই। কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টি এটা আমাৰ উদ্দেশ্য, শিক্ষা, স্বাস্থ্য, পানীৰ, বিজুলীৰ লগতে সংগতি ৰাখি সমাজ উন্নয়নৰ যুৱ পৰিষদে আমি একত্ৰিত হৈ, কাৰণ আমি উঠি অহা যুৱ প্ৰজন্ম, আমি জুবিন দাসৰ মানুহ, আমি গোলাঘাটত কেপ্টেইন জিন্তু গগৈৰ মানুহ, কাৰণ তাই আদৰ্শবিলাক আমি কাম কৰি যাবৰ কাৰণে আমি হৈছোঁ। কাৰণ এই যিটো অনুষ্ঠান প্ৰগ্ৰেমত কাৰ্যসূচী হৈ আছে, এজন আমাৰ সন্মানিত AGP দলৰ এজন দলৰ কৰ্মী আছিলে, মই তেখেতৰ নাম ল'ব লাগিব, প্ৰবীণ গগৈ ডাঙৰীয়া নেতৃত্ব ষ্টেডিয়াম। কিন্তু ওপৰলৈ চাওক ষ্টেডিয়ামত কি হৈ আছে, এইটো ষ্টেডিয়ামত এজন প্ৰবীণ গগৈ নিচিনা মানুহ AGP দলৰ কৰ্মী গ'লে আজি চাব লাগিছে যদি উন্নয়ন হৈছে। এই ষ্টেডিয়ামটো এটা প্ৰথম উদাহৰণ, কাৰণ আমি ইয়াত আমি আদৰ্শ হিচাপে প্ৰতিশ্ৰুতি কৰিব লাগিব। কাৰণ যিজন প্ৰবীণ গগৈ নেতৃত্বত AGP দলত চৰকাৰ গঠন কৰি তেখেতলৈ দেশ শাসন কৰিছে, সেইজন ব্যক্তিক আজি সন্মান কৰিবলৈ শিকা নাই, এই আমাৰ প্ৰমাণ। কাৰণ আমি ইয়াত শিক্ষাজৰ উঠি অহা নৱপ্ৰজন্মৰ, কাৰণ আমি ইয়াত বিৰোধী মিছা কথা ক'বলৈ অহা নাই, কাৰণ আমি এটাই কথা জানো, আমি ইয়াত আদৰ্শ কৰিব জানো, কাম কৰিবলৈ জানো, কাম কৰাৰ উদ্দেশ্যে আমি ইয়াত আহিছোঁ। কাৰণ আমি লোকৰ দলৰ লগত চতিয়া কৰিবলৈ অহা নাই, আমি ইয়াত ৰাজনীতি চিষ্টেমটো সলনি কৰিবলৈ আহিছোঁ। ইয়াত ৰাস্তা ঘাট, পানী, বিজুলী, ইয়াত সকলো ইয়াত উন্নয়ন হ'ব লাগিব। যেতিয়া ডেভেলপমেণ্ট হ'ব, বাহিৰা দেশৰ পৰা আমি গোলাঘাটৰ ল'ৰাই কেইটা ইণ্ডাষ্ট্ৰিত ইয়াত কাম কৰিবলৈ পাইছে, তাৰ উন্নয়ন হ'ব লাগিব। গোলাঘাটৰ পৰা বাহিৰলৈ যোৱা ল'ৰাই নালাগে, কাৰণ বাহিৰা দেশৰ পৰা আমি গোলাঘাটত হোৱা ইণ্ডাষ্ট্ৰি আমাক লাগিব। আমাৰ হয় ডেভেলপমেণ্ট হৈছে, কাৰ হৈছে?
মোৰ যদি মিনিষ্টাৰ হ'লো তাৰ মোৰ ল'ৰা 7টা মহিলাৰ দোকান বনাবলগীয়া হৈছে সেয়া ডেভেলপমেণ্ট আমাৰ ইয়াত আমাৰ গোলাঘাটত নালাগে আমাৰ ইয়াত উন্নয়ন লাগিব আমাৰ পুঠি আৰু নৱপ্ৰজন্ম আজি বিজেপি দলৰ এজিপি দলৰ কৰ্মীসকলক কৈছোঁ মোৰ ককাই ভাই বন্ধুসকল তেখেতসকলক কওকচোন কোনটো তেখেতসকলে উন্নয়ন কৰিছে দেখাই দিয়ক ডাঙৰ ডাঙৰ নেতাৰ মিনিষ্টাৰবিলাকত পুতেকসকল উন্নতি হৈছে তাত আমাৰ কাম নাই আমাৰ গোলাঘাটৰ ল'ৰাই কেইটা ডেভেলপমেণ্ট কেইটা ইণ্ডাষ্ট্ৰী বনাই কেইটা অট্টালিকা বনাই তাৰ দেখাই দিয়ক হিচাপ আপোনালোকে দেখাই দিয়ক যেতিয়া আপোনালোকক আমি ক'ম যে আপোনালোকে সঁচাকৈ দলৰ কৰ্মী কাম কৰিবলৈ আহিছে হয় দলৰ কৰ্মী হিচাপে আপোনালোকে কিবা আদৰ্শত চৰকাৰখনৰ পৰা বিচাৰিছে কিন্তু এটা কথা তখন শিক্ষা স্বাস্থ্য বুলি নিজৰ জ্ঞানৰ বিভিন্নত আপোনালোকে নিযুক্তি দিছে কাৰো আমাৰ যেতিয়া শিক্ষা থাকিব নিজৰ কলমৰ যোগেদি চাকৰি পায় কাৰণ ঘোষপাত ডাঙৰি কথা নহয় একদম নিজৰ জ্ঞানৰ যোগেদি চাকৰি পায় আপোনাৰ চাকৰিৰ ক্ষেত্ৰত গুৰুত্ব আপুনি যিহেতু কৈছে যে শিক্ষা স্বাস্থ্য হয়তো আপোনালোকে গোলাঘাটৰ যদি ভাও ধৰে আপোনালোকে নেদেখে শিক্ষা স্বাস্থ্যৰ যদি স্বাধীনতাৰ পিছৰ পৰা উন্নতি হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত কিন্তু উন্নতি হৈছে শিক্ষাৰ কাৰণে আপোনালোকে জানে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কোনো কাৰণত ক'ব নোৱাৰিব দেৱজিতা এই শক্তিশালী যুঁজত ৰাইজৰ দলে কেনেধৰণৰ প্ৰাৰ্থী প্ৰস্তুত কৰিছে ৰাইজৰ দলৰ শক্তি কি এইবাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে ৰাইজৰ দলে যদি সম্ভৱ হয় চৰকাৰ গঠন কৰিব কেনে পৰিস্থিতিত কিমান দূৰ সম্ভৱ কওকচোন নমস্কাৰ মই পেনেলত থকা গোটেইকেইজন যিহেতু মোতকৈ জ্যেষ্ঠ গতিকে চাৰিওজনকে মই সন্মান জনাইছোঁ লগতে এজনে কথা কওঁতে গোটেইকেইজনে ক'লে মই এজনকো চিঞৰবাখৰ কৰা নাছিলোঁ তাৰ প্ৰতি যাতে আপোনালোকে লক্ষ্য ৰাখে মই আশা ৰাখিলোঁ এতিয়া কথাটো হ'ল ৰাইজৰ দলে বৰ্তমান সময়ত নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব এই বিষয়টো বৰ্তমানলৈকে যিহেতু আমাৰ ৰাজ্যিক নেতৃত্বই আমাক অৱগত কৰিবলৈ দিয়া নাই গতিকে মই সেই বিষয়টোৰ পৰা ছাইড কাটিছোঁ বৰ্তমানো আমি বিৰোধী শক্তিশালী মিত্ৰতাৰ ক্ষেত্ৰত এই মুহূৰ্তটোলৈকে আমি ঐক্যবদ্ধভাৱে আছোঁ আমি আশা ৰাখিছোঁ যে বিৰোধী ঐক্যবদ্ধভাৱে যি পুৰণা কংগ্ৰেছী আছিলে তেখেতলোকৰ বিৰুদ্ধে নতুন কংগ্ৰেছীয়ে নতুন বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজ দি এখন বিৰোধী শক্তিশালী চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সফল হ'ব আমি এতিয়া যদি দুটা সমষ্টিৰ উন্নয়নৰ কথা ক'বলৈ যাওঁ আজি কিন্তু গোলাঘাট সমষ্টিৰ উন্নয়ন গোলাঘাট চহৰখনৰ উন্নয়নে সমষ্টিৰ উন্নয়ন নহয় আজিও গোলাঘাট সমষ্টিৰ গোলাঘাটৰ মাটিত অসমৰ মাটিত নগাই এখন পকা লোহাৰৰ গেট বনাই পিনি থিয় কৰাই থৈ দিছে তাৰ পিছতো এই যি ডাবল ইঞ্জিনৰ চৰকাৰ এই চৰকাৰখনে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই এইটো আচলতে চৰকাৰখনৰ বাবে দুৰ্ভাগ্যজনক কথা এতিয়া আহিল উন্নয়নৰ কথা দেৰগাঁৱত আচলতে মই যিহেতু দেৰগাঁও নিজেই দেৰগাঁও সমষ্টি মানুহ দেৰগাঁও সমষ্টিৰ মানুহখিনিতকৈ বৰ্তমান অসমত দুৰ্ভগীয়া মানুহ কোনো নাই আজি দেৰগাঁৱত উন্নয়নৰ গতিবিধি ইমানেই বাঢ়িছে যে স্বয়ং মুখ্যমন্ত্ৰী আহি ক'বলগীয়া হৈছে যে এইবাৰ প্ৰাৰ্থিত্ব বেলেগ হ'ব উন্নয়ন ইমানেই বাঢ়িছে য'ত খুমটাইত আহি কৈ থৈ গ'ল যে টিকেট বিচৰা মানুহ দ্বিতীয়জন নাই কিন্তু সেই তাৰ গাতে লাগি থকা বেৰখনৰ ইপাই গৈ কৈ দিলে যে এইবাৰ আমাৰ মানুহে টিকেট পাব উন্নয়ন ইমানেই হৈছে আজি যদি অসমৰ স্বাস্থ্য খণ্ডৰ কথা ক'বলৈ যাওঁ আজি আপুনি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ যাওক তাৰ আগতে এটা কথা কৈ দিছোঁ মেডিকেল কলেজখন হৈ আছে তাৰ বাবে মই শাসক পক্ষক ধন্যবাদ দিছোঁ কিন্তু গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আপুনি যাওক এজন বেমাৰীলৈ প্ৰথমতে আপুনি বেজী চিজটো কিনিবলৈ দৌৰিব লাগিব তাৰমানে ৰাজপথত যদি এজন মানুহ দুৰ্ঘটনাগ্ৰস্ত হয় অচিনাকি মানুহ আপুনি অকলে উঠাই নিলে নহ'ব না আপুনি বেমাৰীক চাব না বেজী কিনিবলৈ যাব মাত্ৰ ডক্টৰ আৰু নাৰ্ছজন ফ্ৰী ঠিক এইদৰে মানে আজিৰ দিনৰ স্বাস্থ্য ব্যৱস্থাটো চলি আছে অসমৰ উন্নয়নৰ 70% ধাৰ 100% যদি ৰাজ্যখন চলাবলৈ প্ৰয়োজন হৈছে তাৰে 70% হিমন্ত বিশ্ব শৰ্মাই লোন ল'বলগীয়া হৈছে কিহৰ কাৰণে ল'বলগীয়া হৈছে তেখেতে মুখ্যমন্ত্ৰীতকৈ অধিক কংগ্ৰেছৰ মুখপাত্ৰ হৈ কথা ক'বলৈ আৰম্ভ কৰিছে আমি চিন্তা কৰিবলগীয়া আছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে কংগ্ৰেছৰ মুখপাত্ৰ আজি কংগ্ৰেছ দলত কি হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় আৰে বাবা তুমিতো অসমৰ মুখ্যমন্ত্ৰী ক'ত উন্নয়ন হৈছে উন্নয়নৰ কথা কোৱা তুমি মুখপাত্ৰৰ ভূমিকা কিয় ল'ব লাগে এই বিষয়বোৰত আচলতে আমাৰ আজি চিন্তা হয় চৰ্চা হয় তাৰপিছত আহিল মিয়া প্ৰেম আজি কয় ৰাইজৰ দল অসমৰ 1 নম্বৰ মিয়া প্ৰেমী
আচলতে বিজেপি চৰকাৰতকৈ মিয়া প্ৰেমী কোনো নাই অসমত বিজেপিতকৈ মিয়া প্ৰেমী কোনো নাই এইটো মানে বোৱাৰী প্ৰেমৰ লেখীয়া উচ্ছেদ কৰে আকৌ সংস্থাপন দিয়ে তাৰপিছত ক্ষতিপনো দিয়ে উচ্ছেদ কৰে কেমেৰাৰ আগত উচ্ছেদ কৰে তাৰপিছত সংস্থাপন দিয়ে ক্ষতিপন দিয়ে অসমৰ মানুহ অসমতে থাকে আচলতে কি হৈছে যিসকল আমাৰ বিদেশৰ পৰা আহি আমাৰ যিসকল মিয়া তেখেতসকলে যে আমাৰ ঠিক এই আছে, ঠিক আছে, হ'ব। মাটিত দিগন্ত তেওঁলোকে শইকীয়া। বসবাস কৰিছে এইটো ঠিক আছে, উচ্ছেদ ঠিক কৰাৰ আছে। কাৰণে ৰাইজসকলে ভাল পোৱা নাই হ'ব ঠিক আছে মই ৰাইজৰ দেখুৱাম, দলৰ আমি ভাল পাইছো আমি আমি ভাল পাইছো তেওঁলোকে ক্ষতিপনটো কিয় দিছে ৰাজ্যৰ দলত যেতিয়া আমাৰ প্ৰতিনিধি কৈ আছে বিজেপি দলৰ কৰ্মকৰ্তা কৈছে মই শুনাই ধৈৰ্য ৰাখক আমাৰ ৰাজ্যৰ দলৰ প্ৰতিনিধি কৈ আছে গতিকে আপুনি শুনাই ধৈৰ্য ৰাখক উচ্ছেদ কৰে মোক ক'বলৈ দিয়ক ক'বলৈ দিম আপুনিও ক'বলৈ পাব ক'বলৈ দিছে মোক ক'বলৈ দিয়ক আপুনি কৈ থাকক আপোনাক মই ক'বলৈতো বন্ধ কৰা নাই আপুনি কৈ থাকিব পাৰে চাওক বিজেপিয়ে সদায় কৈছে আমাৰ কংগ্ৰেছ দলে হওক বা বাকীসকল দলে হওক মিয়া প্ৰেম কৰে মই মিয়া প্ৰেমৰ এটা চূড়ান্ত উদাহৰণ দেখাইছো আলি আৰু কুলি এয়া হৈছে মিয়া থকালৈকে প্ৰেম। কংগ্ৰেছ দলৰ মৰম নাই বুলি কোনে কৈছিলে আমি কৈছো আলি আৰু কুলি থকালৈকে কংগ্ৰেছৰ পৰীক্ষা কৰে। মৰম নাই বুলি কোনে কৈছিলে অকল চাই দিয়ক। দেৱকান্ত বৰুৱাই কৈছিলে প্ৰমাণ হাতত আছে, ডাঙৰীয়া। দেৱকান্ত বৰুৱাই কৈছিলে প্ৰমাণ হাতত। যে আলি আৰু আমি কুলি প্ৰমাণ থকালৈকে সহকাৰে দিছো, আপুনি প্ৰমাণ নোহোৱাকে কৈ আছে। মৰম নাই এই এখন ফটো দেখুৱালে যে হৈ যায় তেনেকুৱা কথা নহয় এইখন ফটোৰ আজিকালি ফটোটো বনাব পৰা যায় এই ফটোৱে এই কাজিৰঙাত উচ্ছেদ হোৱাৰ পিছত কাজিৰঙাত উচ্ছেদ হোৱাৰ পিছত পুনৰ সংস্থাপন কোনে দিছিলে নেতা ৰাহুল গান্ধীয়ে কাজিৰঙাত মিয়া উচ্ছেদ হোৱাৰ পিছত পুনৰ সংস্থাপন কোনে দিছিলে বাপেক হৈছে আজু ককাক হৈছে মুছলমান মামীয়ে গৈ পেলাই কৈছে খ্ৰীষ্টান। মছজিদত আৰু ৰাহুল মামী গান্ধী হ'বলৈ মামীয়ে যায়। গৈ মছজিদত তেওঁ আজান পঢ়াৰ উদাহৰণ আছে তেওঁ কি হয় পণ্ডিত তেওঁ পণ্ডিত পণ্ডিত? মাক নহয় আপোনালোকৰ মামাই মেইন মিয়া প্ৰেমী মামী মেইন মিয়া প্ৰেমী শুনি লওক। আপোনালোকৰ নেতা ৰাহুল গান্ধী ৰাহুল গান্ধীৰ বাপেক হৈছে মুছলমান বাপেক মুছলমান আৰু মাক হৈছে খ্ৰীষ্টান ঠিক আছে, আৰু তেওঁ হ'বলৈ যায় কাশ্মীৰী পণ্ডিত তেওঁ নিজেই নাজানে মোৰ প্ৰকৃততে জাত কি আৰু আপোনালোকৰ গৌৰৱ গগৈ আপোনালোকৰ কি কৰে যে গৌৰৱ গগৈয়ে কালি আমাৰ হয় প্ৰতিশ্ৰুতি যিহেতু আছিল যে মহাত্মা প্ৰতিশ্ৰুতি গান্ধী- বহুত ৰাখিছিল মহাত্মা গান্ধীৰ এটা প্ৰথমতে প্ৰতিমূৰ্তিত মোদী ডাঙৰীয়াই- এনেকে দাং লৈ পেলাই মালা পিন্ধাবলৈ গৈছে দাদা, ধৈৰ্য সহকাৰে শুনক। গৌৰৱ গগৈ ডাঙৰীয়াই দাং লৈ উন্নয়ন বনাম পিন্ধাবলৈ বিজেপি। গৈছে। গম পালে ৰ'ব বহি লওক ঠিক আছে, বহি ঠিক আছে, লওক মই কংগ্ৰেছৰ আপোনালোকে বহি লওক মই কংগ্ৰেছৰ ওচৰলৈ যাম। আপোনালোকে কংগ্ৰেছৰ এনেকে ওচৰলৈ ক'লেই যে যাম। সঁচা হ'ব পিছত আহিম। আপোনালোকৰ চৰকাৰৰ গুণালী কীৰ্তন শুনক আপোনালোকৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু যেতিয়া প্ৰথম প্ৰধানমন্ত্ৰী হৈছিলে আপোনালোকে সকলোৱে শান্তি শৃংখলা বজাই ৰাখি কথাবিলাক কওক। ভাৰতবৰ্ষত কেলেংকাৰী আৰম্ভ কৰিছিলে আপোনালোকৰ আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী আপোনালোকে যদি সঁচাকৈ উন্নয়ন কৰিছে তেতিয়াহ'লে ধৰ্মভিত্তিক ৰাজনীতি কিয় কৰিবলগীয়া হৈছে আপোনালোকে সেইটো উত্তৰ দিয়ক প্ৰথমতে আপোনালোকে কেৱল মাত্ৰ ধৰ্মভিত্তিক ৰাজনীতি ধৰ্মভিত্তিক ৰাজনীতি প্ৰথমে আৰম্ভ কৰিছিলে কংগ্ৰেছে প্ৰথম ধৰ্মভিত্তিক মই ৰাজনীতি সন্মানীয় আৰম্ভ বিজেপিৰ কৰিছিলে প্ৰতিনিধিজনক সুধিব খুজিছো হেল্ল' মই মাননীয় প্ৰতিনিধিগৰাকীক সুধিব খুজিছো প্ৰতিশ্ৰুতি বহুত আছিল প্ৰতিশ্ৰুতি আছিল 6 জনগোষ্ঠীক জনজাতি কৰিলেনে নকৰিলে চাহ জনজাতিসকলৰ হাজিৰা ন্যূনতম দৈনিক মজুৰি বৃদ্ধি কৰাৰ কথা আছিল বৰাক উপত্যকাত বেলেগ উজনি অসমত বেলেগ আছিল এটা ৰেট তাৰ এটা নিৰিখ আছিল সেই আজিলৈকে সমাধান কৰা নহ'ল অসমৰ অৰ্থনীতিৰ অন্যতম বুনিয়াদ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ন্যূনতম সমৰ্থন মূল্য আদায় দিয়াৰ কথা আছিল তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ কথা আছিল সেয়া কৰা হ'লনে নহ'ল বিগত 2টা দশকতকৈ অধিক কাল গোলাঘাটত অজন্তা নেওগ ডাঙৰীয়ানীয়ে জনপ্ৰতিনিধি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে কিন্তু শেহতীয়াকৈ স্মাৰ্ট চিটিৰ নামত আবণ্টিত 100 কোটি টকা ক'ত ব্যয় হ'ল শাসকীয় দলে শ্বেতপত্ৰ প্ৰকাশ কৰক আপোনালোকে এইটো কেছ দিলে নাই ক'ত পইচা গ'ল আপোনালোকে কিমান কেছ কৰিলে মই কৈ লওঁ থানাত কিমান গোচৰ দিলে আপোনালোকে গোলাঘাটত খোৱা পানীৰ সমস্যা এটা বৃহৎ সমস্যা আয়ুক্তৰ কাৰ্যালয়ৰ কাষত এটা পানীৰ টেংকি বনি আছে বহুত দিনৰ পৰা এতিয়া পৰ্বত আকাৰত থিয় হৈ আছে এই পানী টেংকিটো কিয় আজিলৈকে কাৰ্যক্ষম কৰা নহ'ল এতিয়া আপোনালোকে হিচাপ গোলাঘাট জিলাত 70 বছৰ টাউনৰ লগতে এতিয়া উন্নয়ন বান্দৰৰ সমস্যা লাজ লগা নাই হাতী মানুহৰ সংঘাত 70টা বছৰে নিৰাময় কৰিবৰ বাবে এখন বছৰ হিচাপ ল'বলৈ আহিছে বটানিকেল লাজ লাগিব লাগিছিল 65 বছৰ আমি দুটা সমস্যাৰ কথা আমি গম পালো আমি আকৌ আহিম বিৰোধী পক্ষৰ ওচৰলৈ যিহেতু শাসক পক্ষৰ প্ৰতিনিধিয়ে উত্তৰ দিছে আমি দল সংগঠনৰ দেৱাশিষ মই ক'ব বিচাৰিছোঁ মই এতিয়ালৈকে কোৱা নাই কোনো যেন নামাতে তৰ্ক বিতৰ্ক কৰিবলৈ অহা নাই প্ৰথমে কওঁ যে এগৰাকী কৈছিল পেনেলিষ্ট কংগ্ৰেছৰ অজন্তা নেওগ
ডাঙৰীয়ানী বিশ্বাসঘাতক। যদি অজন্তা নায়ক ডাঙৰীয়ানী বিশ্বাসঘাতক হয়, মই সুধিব খুজিছোঁ ৰিপুণ বৰা কি? আজি ৰিপুণ বৰা আপোনালোকৰ কি? কংগ্ৰেছত আছিল, তৃণমূললৈ গ'ল, পুনৰ ঘূৰি আহিল। 1 নম্বৰ। আজি অজন্তা নায়ক ডাঙৰীয়ানীয়ে হয় তেখেতে শাসন কৰিছে, কিন্তু বিগত 65 বছৰে বা বিগত 15 বছৰত অসমত কংগ্ৰেছে যি শাসন কৰিছিল, এই 15-20 বছৰৰ যি উন্নয়ন, সেই উন্নয়ন কিন্তু আমি দেখা নাপালো। দ্বিতীয়তে ৰাজেন গোহাঁই 5 বছৰ বয়সত, এই 5 বছৰত উন্নয়ন আমি দেখা পাইছো। উন্নয়ন হোৱা নাই, স্বাস্থ্যকৰ উন্নয়ন হোৱা নাই। আজি তেখেতে যি বাটেৰে আহিছে ধুদৰালি, আজি ধুদৰালি মেৰামতি হৈছে, উন্নয়ন নহয়। ধুদৰালি মেৰাম চিভিলত পইচা দিলে আপুনি কৈছে এইটো ইন্দোৰ হলৰ কথা। এই ইন্দোৰ হলটো বৰ্তমান প্ৰায় 15 কোটি টকাৰ ব্যয়েৰে এই ইন্দোৰ হলটো সম্পূৰ্ণ কৰা। আগতে কৈছো পুলিন ডাঙৰীয়া, আপোনাক মই আগতে কৈছো, আপুনি মোক ক'বলৈ দিব, তাৰপাছত যুক্তি কৰিব। অজন্তা নায়ক ডাঙৰীয়াই প্ৰায় 9 কোটি টকাৰ চৰকাৰী গোলাঘাটত মেডিকেল কলেজ হ'ল, বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছো সমসমৰ 2026লৈ গোলাঘাট আৰু দেৰগাঁও সমষ্টিৰ আমি আলোকপাত কৰি আছো। দাদা অকণমান ৰ'ব, দাদা ঠিক আছে, ঠিক আছে। যদি একো কৰা বুলি ভাবিছে আজি ল'ৰা সংস্থাপন লাগিব, ইণ্ডাষ্ট্ৰী লাগিব, উন্নয়ন নহয় দাদা। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱব্ৰত শইকীয়াৰ গৃহ সমষ্টিত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ, বিজেপি দলৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াৰ সমষ্টিত প্ৰায় 1500 কংগ্ৰেছীয়ে পদত্যাগ কৰি বিজেপিত জইন কৰিছে। উন্নয়ন সূচাই লগতে ক'ব বিচাৰিছো, কৈছে আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ফটো দেখুৱাইছে, মুছলমান লোকসকলৰ ফটো দেখুৱাইছে, মুছলমান লোকসকলৰ তেখেতসকলে মিয়া বুলি প্ৰতিনিধিত্ব কৰিছে। মূল বিষয় সেইটো নহয়, ব্যক্তিৰ গুণগান কৰাটো মূল বিষয় নহয়। আমি প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত। আমি যি অভিযোগ আনিছো, ৰাইজৰ যি অভিযোগ, তাৰ উত্তৰ দিয়ক। গোলাঘাট গতিকে গতিকে মই ক'ব বিচাৰিছো এই 85 বছৰৰ অসমপন্থী আমাৰ বহুতলৈ লৈ গ'ল। আজি বিজেপি চৰকাৰে দলৰ প্ৰতি বিশুদ্ধ তেখেতে ক'ব বিচাৰিছে যে 1500 কৰ্মীয়ে আজিৰ দিনটোত বিজেপিত যোগদান কৰিছে। দেৱব্ৰত শইকীয়াৰ সমষ্টি হয়নে? হয় হয়। দল সংগঠন বহুত কেইটা আছে আমাৰ, তেওঁলোকৰ মতামত লৈ লওক। বিশেষকৈ মই প্ৰথমে সকলোকে অনুৰোধ কৰিম, আমি কোনো বিজেপি নহয়, কংগ্ৰেছ নহয়, ৰাইজৰ দল নহয়, আমি বিশেষকৈ দল সংগঠন, আৰু আমি দল সংগঠনে যিবিলাক কথা ক'ম সকলো শুনাটো মই বিচাৰিম। প্ৰথমে আমি ভালটোক ভাল বুলি ক'ম, বেয়াটো বেয়া বুলি ক'ম। বৰ্তমান যিখন বিজেপি চৰকাৰ আছে, বিজেপি চৰকাৰে যথেষ্ট উন্নয়ন কৰিছে, গোলাঘাটতো উন্নয়ন কৰিছে, আৰু লগতে যি 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমি দেখিছোঁ যথেষ্ট গুৰুত্ব দিয়া দেখিছোঁ। কিন্তু আমি যিহেতু বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে পেনেলত থকা প্ৰাৰ্থীগৰাকীয়ে কৈছে যেন চৰকাৰখনে শিক্ষা ক্ষেত্ৰতে হওক বা স্বাস্থ্য ক্ষেত্ৰতে হওক যথেষ্ট উন্নতি কৰিছে বুলি কৈছে। হয়, উন্নতি কৰিছে, কিন্তু আপুনি যদি দয়াঙলৈ যায়, বিশেষকৈ গোলাঘাট সমষ্টি চাগে দয়াঙৰ এটা অঞ্চল চাগে, কিন্তু দয়াঙলৈ যদি আপুনি ঘূৰি যায়, এই দয়াঙত কিন্তু আজি পৰ্যন্ত বিশেষকৈ এই মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ আছিকুৰ ৰহমান দয়াঙৰ কথা ওলাইছে। ভেলগুৰিৰ পৰা আমাৰ অনুষ্ঠানলৈ একাংশ লোক আহিছে। এই ভেলগুৰিৰ লোকসকলে দীৰ্ঘদিন ধৰি অসম নাগালেণ্ড সীমা সমস্যাক লৈ দুৰ্ভোগ ভুগি আহিছে, আৰু তাত নগা লোকৰ আগ্ৰাসনত অসমীয়া লোকসকলৰ কি হাৰাশাস্তি সেয়া বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। এই ভুক্তভোগী লোকসকলে আজি বহু দূৰৰ পৰা আমাৰ অনুষ্ঠানলৈ আহিছে। এই মুকলি মঞ্চত তেওঁলোকে মুক্ত কণ্ঠে তেওঁলোকৰ অভিযোগসমূহ প্ৰদান কৰি যাব। গতিকে আহক আমি শুনো তেওঁলোকৰ মুখেৰে অসম নাগালেণ্ড সীমা সমস্যাক তেওঁলোকে কেনেধৰণে মোকাবিলা কৰি আছে প্ৰত্যেক দিনাই। দয়াঙৰ কথা ওলাইছে যিহেতু, কি ক'ব, কি সমস্যা কওকচোন। দয়াঙত অসম নাগালেণ্ডৰ যিটো সীমা, দয়াঙৰ মানুহ যিটো সমস্যাত আছে, 25 বছৰ অজন্তা নায়ক ডাঙৰীয়াই কংগ্ৰেছৰ দিনতো শাসন কৰিছিলে, বৰ্তমানো তেখেতে ইয়াত শাসন কৰি আছে। অসমৰ মানুহক নগাই 25 চনৰ 22 মাৰ্চ তাৰিখে 2000 বিঘাৰ মাটিৰ পৰা উচ্ছেদ কৰি দিবৰ কাৰণে নগা চৰকাৰে অসমৰ মানুহক কাগজ দিছিলে। তাৰ পাছত সেই মানুহখিনিক উচ্ছেদ কৰিবলৈ
কৰিবলৈ যেতিয়া কাগজ দিছিলে অজন্তা নেওগ ডাঙৰীয়ানীক আমি কাটৰে অনুৰোধ কৰিছিলোঁ, প্ৰশাসনক অনুৰোধ কৰিছিলোঁ, গোলাঘাট জিলা প্ৰশাসনক অনুৰোধ কৰিছিলোঁ, কিন্তু কোনো এই বিষয়টোত গুৰুত্ব নিদিলে। তাৰ পাছত আমাৰ ছোৱালীনী নগাই ধৰ্ষণ কৰিলে। ৰাজপথত আমাৰ নিচিনা দুৰ্ভগীয়া মানুহ, আমাৰ মানুহক ঘৰত আহি গুলি কৰিলেহি। ৰাজপথত আমাৰ নিচিনা দুৰ্ভগীয়া মানুহ। সেইটো সময়ত অজন্তা নেওগ ডাঙৰীয়াৰ ক'ৰ আঁঠুৱা তলত সোমাই আছিলে? খং উঠিছে, আপোনালোকে কিন্তু কোনো উত্তৰ নিদিব। সেইটো সময়ত অজন্তা নেওগ ডাঙৰীয়া ক'ত আছিলে? সেইটো সময়ত আমাৰ জিলা প্ৰশাসন ক'ত আছিলে? তেতিয়া নগাই যেতিয়া নেকি আমাক আজি সেইদিনা বেছি দিন হোৱা নাই, NAP আনি যেতিয়া নেকি তাত RCC বিল্ডিং বনাই সিহঁতৰ নাগাৰ NAP কেম্প বনাবলৈ আহিছিলে, আপোনালোকৰ নিউজত বাজিছে হয়তো। সেইটো সময়তো অজন্তা নেওগ ক'ত আছিলে? অজন্তা নেওগৰ ৰাজনীতি মিটিং কৰিবলৈ যায়, কিন্তু আশে পাশে থাকে, কিন্তু আমাৰ সমস্যাৰ ওপৰত মাত নামাতে। এয়া বাস্তৱ ছবি। মই আৰু এগৰাকীৰ পৰা জানি ল'ব বিচাৰিছোঁ, কওক আৰু কি সমস্যা আছে? হয়, ইয়াত উপস্থিত সকলোকে নমস্কাৰ। সকলোৰে কথা শুনিলোঁ, কিন্তু ইয়াৰ মাজতে ইয়াৰ থ্ৰুদি মই এটা বাৰ্তা দিব বিচাৰিছোঁ অজন্তা নেওগ বাইদেউলৈ, যে যোৱা মাহত আমাৰ আম আদমি পাৰ্টিৰ দিল্লীত টীম এটা আহিছিলে। সৰু কথা এটা কৈছোঁ দেই, সকলোকে শুনিব। গোলাঘাটত কি হোৱা নাই? ৰাস্তা পদূলি ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত হৈ আছে, কি হোৱা নাই ইম্পৰ্টেণ্ট, চবৰ চকুত লগা কথা দেই। মই আৰু পুলিং দাক গ'লোঁ আমি মৰিয়নি। ৰাজধানী ট্ৰেইনখনৰ ষ্টপেজ নাই গোলাঘাট ডিষ্ট্ৰিক্টত, অসমত। প্ৰথম কথা, ৰাজধানী ট্ৰেইনখনত তেওঁলোকক আমি আনিবলৈ মৰিয়নি গৈছোঁ। কেলৈ? গোলাঘাট ডিষ্ট্ৰিক্টত এখন নৰখালে, ফৰকাটিঙত। যেতিয়া টিমটো আহিলে দুদিন থাকিলে ইয়াত জিমখানাত, তেওঁলোকৰ লগতো বহুত আলোচনা হ'ল, আইডিয়া হ'ল। তাৰপিছত তেওঁলোকে প্ৰথম বস্তুটো শিকাইছে আমাক যে ট্ৰেইনখনৰ কি হ'ল, ইয়াত কি বেয়া ভুল হৈ আছে। অনলাইনে গোটেই গোলাঘাটৰ আমাৰ গোটেই বাণিজ্যটো বেয়া কৰি থৈ দিছে। ইয়াৰো উপায় কিছুমান বুজালে, যে এমপ্লয়মেণ্টৰ মতে যে দোকানবিলাক বন্ধ কৰিব নোৱাৰে, বহুত কথা বুজাই থৈ গ'ল। সেইখিনি কথাকে মই বাইদেউক মই আইডিয়া এটা দিব বিচাৰিছোঁ, এটা উপদেশ দিছোঁ, যে আপোনালোকে এমপ্লয়মেণ্টৰ থ্ৰু দি পেলাই দোকানবোৰ বন্ধটো উঠাই দিয়ক। এইটো আইনৰ মতে উঠি গ'ল। 3টাতকৈ এমপ্লয়ী বেছি হ'লেহে দোকানবিলাক বন্ধ ৰাখিব পাৰে, ব্যৱসায়টো বেয়া হৈ আছে। আৰু দ্বিতীয় কথা কৈছোঁ, সৰু কথা চবৰ চকুত লগা, তেওঁলোকে মোক আইডিয়া দি গ'ল আমাক আম আদমি পাৰ্টিৰ টিমটোৱে, যিটো আহি পেলাই, যে প্ৰথম কথা ক'লে যে গোলাঘাটত ইমান বান্দৰ দেখোন, বান্দৰবিলাক কি খেদা নাই নেকি? চবতে বান্দৰ অসমত কেলে? কাৰণ বান্দৰবোৰে খাব পোৱা নাই কাৰণে ওলাই আহিছে, জংঘলত খাবলৈ গছে নাই। NGO বিলাকে কি কৰি আছে? ঘেণ্টা কৰিছে নেকি? বান্দৰক পূজা কৰিলে হ'ল, বান্দৰক পূজা কৰিব লাগিব, বান্দৰক পূজা কৰিলে হ'ব। আপোনালোকে এটা ৰুলিঙত আছে, কিন্তু আপোনালোকক মই উপদেশ এটাই দিছোঁ, যে আপোনালোকে এৱাৰনেছ প্ৰগ্ৰেম পাতক এনেকৈ, বা CCTV যে লগাই ফাইনৰ কাৰণে নলগাব, চবত CCTV লগাই এৱাৰনেছ বঢ়াই দিয়ক। গোলাঘাট নগৰত আমাৰ এটা সুৰক্ষা বুলি আমাৰ CCTV নাই, চব জেগাত অকল ফাইনৰ কাৰণে আছে। এইবিলাক এৱাৰনেছ হ'ব। ট্ৰেফিক লাইটটো নজ্বলে গোলাঘাটত, ট্ৰেফিক লাইটটো নজ্বলে। কৈ আছোঁ সেই আম আদমি পাৰ্টিৰ টিমটোৱে কৈছিলে পাঞ্জাৱৰ এজন, যে ট্ৰেফিক লাইটৰ বোলে অট'মেটিক কৰি বোলে ঘণ্টা বোলে পেচাই নেই, এইটো কিয় ঘণ্টা বেঠায় বোলে। প্ৰত্যুত্তৰ ল'ম মই, পৰাগদাৰ পৰা ল'ম। মই আৰু দল সংগঠন দেৱাশিষ কোৱা, কওক আৰু কি আছে সমস্যা, কওক। দল সংগঠনে অকণমান নিৰপেক্ষ বিশ্লেষণ কৰিলে আমি ভাল পাম, কাৰণ শাসক বিৰোধীয়ে বিভিন্ন কথা বতৰা ক'ব, কিন্তু আপোনালোকৰ যথেষ্টখিনি ৰেছপনচিবিলিটি আছে সমষ্টিত, আপোনালোকৰ ভূমিকা যথেষ্ট আছে সমষ্টিবাসীক ৰাইজৰ হৈ মাত মতাৰ কাৰণে। আমি দেখিছোঁ যে ইটো দলে বোকা চিটোৱা ৰাজনীতি কৰি আছে। এইফালে ৰাইজৰ দলে হওক, এইফালে লাগিলে AGP হওক, এইফালে লাগিলে BJP হওক, এইফালে কংগ্ৰেছে হওক বা আপে হওক। আমি এতিয়া চক সংগঠন, ইমানকেইটা সংগঠন আছোঁ, তথাপি আমি শুনি আছোঁ ক'ত উন্নয়ন হৈছে, আমিও দেখি আছোঁ। গোলাঘাটত ক'ত উন্নয়ন হৈছে আমি দেখি আছোঁ। আৰু এটা কথা আমি ক'ব লাগিব যে অসম চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি প্ৰথমে ধন্যবাদ দিব লাগিব, যে বংগমূলীয় যিখিনি মুছলমান খেদাৰ ক্ষেত্ৰত যি ভূমিকা লৈছে, প্ৰথমে তেখেতক আমি ধন্যবাদ জনাব লাগিব। কাৰণ কেলৈ আপোনালোকে গম পায় যে উৰিয়াম ঘাটৰ ইমান এটা ডাঙৰ অঞ্চল, যিহেতু বংগমূলীয় মুছলমানসকলে তাত যিহেতু তেখেতসকলে বসবাস কৰি আছে, এটা ফৰেষ্ট লেণ্ড, সেই ফৰেষ্ট লেণ্ডৰ পৰা কিন্তু খেতি কৰি তেখেতসকলক কিন্তু তাত এটা ফৰেষ্টৰ যিটো গছ গছনি যিবিলাক ৰোৱাৰ ব্যৱস্থা কৰিছে, আমি ধন্যবাদ জনাইছোঁ। তাৰ উপৰি ক'ত গ'ল সেই লোকসকল? ক'ত গ'ল সেই লোকসকল? কিন্তু আমাৰ উজনি অসমত যিসকলে ইয়াত কাম কৰিবলৈ আহে, আপোনালোকে বাইদেউ চাব, আমাৰ যিসকল ইয়াত বংগমূলীয় মুছলমান, আমি মিয়া বুলি যাক কওঁ, মিয়াসকলে আমাৰ ইয়াত যিসকলে ইয়াত কাম কৰিবলৈ আহে, কিন্তু আমাৰ বাই ভনীসকল ওলাব নোৱাৰে। তেখেতসকলক উৎপাদন ওলাব নোৱাৰে। আৰু বাইদেউ আৰু এটা কথা ক'ব লাগিব, কিন্তু এই চৰকাৰখনে আমি তেখেতসকলক ছাপোৰ্ট কৰি পোৱা নাই, যে এই চৰকাৰখনে ইতিমধ্যে যিসকল বংগমূলীয় মুছলমান তেখেতসকলক বাংলাদেশলৈ পঠিয়াইছে বুলি আমি গম পাইছোঁ। কিমানক পঠিয়াইছে তথ্য দিব লাগিব। আমি কোনো বিজেপি ছাপোৰ্ট ফালে কোৱা নাই, যিটো সত্য কথা আমি ক'ব লাগিব। তাৰোপৰি আমি ক'ব লাগিব যে নাগালেণ্ডৰ যিটো আমাৰ যি সীমা সমস্যা, কিন্তু আজিলৈকে কিন্তু এইখন চৰকাৰে কৰিব পৰা নাই। আমি সেইটো কথা ক'ব লাগিব। আজি আপুনি দয়াং অঞ্চলত চাওক, আজি নাওদান চুঙাজৰ যিখন নাগালেণ্ডৰ যিখন গেট বনাই দিলে, কিন্তু আমাৰ অসমৰ ভূমিত
কিন্তু নগাই আগাৰখন চলাইছে খালী কৰা মাটিখিনি কাৰ দখলত আছে এতিয়া? তাৰ উপৰি আমি কথা ক'ব লাগিব যে অজন্তা নেওগ ডাঙৰীয়ানী ইয়াত ইমান বছৰ পৰা তেখেত মন্ত্ৰী হৈ আছে কিন্তু একমাত্ৰ উন্নয়ন হৈছে কিন্তু তেখেতৰ পুত্ৰসকল কিন্তু আমি সেই কথা ক'ব লাগিব কাৰণ গুৱাহাটীত কিন্তু অট্টালিকা সজাইছে কিন্তু যি মুখ্যমন্ত্ৰীৰ তেখেতৰ সন্তান আৰু অজন্তা নেওগ ডাঙৰীয়ানী পুতেকসকলে কিন্তু অট্টালিকা সাজিছে তাত কিন্তু আমাৰ যিখিনি জনসাধাৰণ কিন্তু আজিলৈকে উন্নয়ন হোৱা নাই কিন্তু আজি আমি চাই গোলাঘাটৰ প্ৰায় যিসকল গোলাঘাটত উন্নয়ন হৈছে এই উন্নয়নবিলাকক যিবিলাক কাম আগতে হৈ আছিলে সেই কৰা কামবিলাকে কৰি আছে যিবিলাক কৰা কামবিলাকে কৰি আছে কিন্তু আপুনি ভাঙিছে আৰু বনাইছে কিন্তু সেই পইচাবিলাক গৈছে অজন্তা নেওগ ডাঙৰীয়ানী নিজৰ পুতেকৰ কোম্পানীৰ নামত গৈছে তেখেতৰ কোম্পানীৰ নামতে গৈছে আৰু আপুনি চাব আপুনি এইখিনি কথা দৃষ্টিগোচৰ কৰাৰ বাবে আমাৰ এনকেটিভিৰ মাধ্যমৰ জৰিয়তে আমাৰ চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ কৰিছে ধন্যবাদ দেৰগাঁও সমষ্টিৰ কথা কৈছোঁ দেৰগাঁও সমষ্টিত কিন্তু আমি ভৱেন্দ্ৰ ভঁৰালীক আজিলৈকে দেখাই পোৱা নাই সঁচাই কৈছোঁ আমি দেখাই পোৱা নাই তেখেতক দেৰগাঁও সমষ্টি হয় নে নহয় মই দেৰগাঁও সমষ্টি নহয় মই তুমি দেখিছানে নাই শুনক মই এই যে গোলাঘাট সমষ্টি কথা নহয় সমষ্টি কথা নহয় দাদা শুনক মই কোনো সমষ্টিলৈ কথা কোৱা নাই মই অল আছাম ছেক্ৰেটাৰী হিচাপে মই কথা কৈছোঁ আপোনাৰ কথাটো শুনক আপুনি কথাটো শুনি লওক কথাটো আপুনি শুনি লওক মই সৰু প্ৰধানমন্ত্ৰী আছিলোঁ এতিয়া প্ৰধানমন্ত্ৰী হ'ল আপুনি কোন সমষ্টি আপুনি নিজে কওক আপুনি দেৰগাঁও কথা যে কৈছিলে যে আপুনি কোন সমষ্টি আপুনি গোলাঘাট সমষ্টি আপুনি গোলাঘাট সমষ্টি মানুহ মই সমষ্টি মানুহ হ'ব পাৰোঁ কিন্তু মই যিখিনি সত্য কথা ক'ব লাগিব আজি টুলগেটখন আজি ৰঙামাটি টুলগেট কোনে বহালে আমি দেৰগাঁও ৰঙামাটি টুলগেট কোনে বহাইছে লোকেল মানুহখিনি কিয় তাত একো ৰেহাই নাই দিয়া দল সংগঠন ইমান প্ৰতিবাদ কৰাৰ পাছতো প্ৰতিবাদ ইমান কৰাৰ পাছতো আপোনালোকে প্ৰতিবাদ কৰি আছো দেৰগাঁও সমষ্টিত কি হৈছে কালিলৈ আপোনাক ৰাতিপুৱা 5 বজাৰ পৰা দেৰগাঁও সমষ্টিত একো উন্নয়ন আজিলৈকে হোৱা আমি দেখা নাপালো দেৰগাঁও সমষ্টিত কোনো উন্নয়ন এইটো ৰাস্তাত গ'লে আপোনালোকে গম পাব তাত ইমান বেয়া ৰাস্তা আমাৰ কথাটো শুনি লওক আপোনালোকে কথা কৈছে আমি যুক্তি কৰিব গৈছো আমি নাই কোৱা আমি শুনি আছো আপোনালোকে যেতিয়া কথা কয় আমি যুক্তি কৰিব নাই কোৱা আমি কৈছো যে দেৰগাঁও সমষ্টি আমাৰ চকু আমি এইটো কৈছো যে সৰু উন্নয়ন হৈছে ভৱেন্দ্ৰ ভঁৰালীক চিনিয়ে নাপায় চিনিয়ে নাপায় ভৱেন্দ্ৰ চিনিয়ে নাপায় দাদা আপোনাক ভৱেন্দ্ৰ ভঁৰালীক দেৰগাঁৱত চিনিয়ে নাপায় আজি ভৱেন্দ্ৰ ভঁৰালীৰ কাৰণে দেৰগাঁও কোচিছ কৰি আছে ঠিক আছে শাসক পক্ষই কৈছে দেৰগাঁও সমষ্টিৰ উন্নয়ন হৈছে দল সংগঠনে কৈছে উন্নয়ন হোৱা নাই হয়নে আপুনি দেৰগাঁৱৰ বাইদেউ এইখিনি মই ক'ব বিচাৰিছোঁ আমাৰ সংগঠনৰ নেতাগৰাকীয়ে কৈছিল যে অজন্তা নেওগৰ পুতেকৰ অট্টালিকা হৈছে ধন হৈছে মই এটা কথা সুধিব বিচাৰিছোঁ আজি আপোনালোকে এটা মনত থাকক আমি কম সংগঠনৰ কাম আপোনালোকে বহুত ক'লে আজি যদি আমি কম আপোনালোকে শুনিব লাগিব আমাৰ প্ৰশ্ন আমাৰ প্ৰশ্ন আছে আপোনালোকে প্ৰশ্ন উত্তৰ দিয়ক মই যুক্তি তৰ্ক কৰিছোঁ যদি আজি আপোনালোকৰ কোনো নেতাৰ পুত্ৰ এখন গাড়ী কিনে ক'ব নেকি যে নেতাজনে চান্দা নেতা তেওঁ দোকানে দোকানে চান্দা তুলি পুত্ৰক গাড়ী দিছে আপোনালোকে প্ৰশ্ন উত্তৰ দিব পাৰিব নে নোৱাৰে যিনে হুলস্থুল কৰিব নোৱাৰিব আমি প্ৰশ্ন কৰি উত্তৰ দিয়ক অজন্তা নেওগৰ পুত্ৰ হ'ল বুলি কি ব্যৱসায় কৰিব নোৱাৰিব নেকি কথা নকব মোৰ ল'ৰা যদি এখন গাড়ী কিনে ক'ব নেকি যে যি কথা নানিব আৰু আমি এইটো নিবিচাৰো যে এই মঞ্চত কাৰোবাৰ পৰিয়ালৰ কথা ওলক কাৰোবাৰ পিতৃৰ কথা ওলক কাৰোবাৰ পুত্ৰৰ কথা ওলক কাৰোবাৰ জীয়েকৰ কথা ওলক কিন্তু আমি এটা কথা জানো অজন্তা নেওগ আমাৰ গোলাঘাটৰ উন্নয়নৰ খনিকৰ তেখেতে উন্নয়ন কৰি গৈছে আমি অজন্তা নেওগক উন্নয়নৰ খনিকৰ হিচাপে গণ্য কৰি আহিছোঁ আৰু গণ্য কৰি থাকিম টিভিৰ সমূহ সময়ৰ 2024 ইয়াত উপস্থিত থকা সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ অনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰ ওপৰত মই দুটামান কথা ক'বলৈ মই আপোনালোকৰ আগত আগবাঢ়িছোঁ বিজেপি চৰকাৰখনে যিমান উন্নয়ন কৰিছে কৈ থাকিলেই নহ'ব উন্নয়ন অকল হিতাধিকাৰী উন্নয়ন কৰিলেই নহ'ব উন্নয়ন চাওক প্ৰত্যেকটো সমষ্টি গোলাঘাট জিলাৰ 5টা সমষ্টি আছে 5টা সমষ্টিৰ যিবিলাক অনুসূচিত জাতিৰ গাঁও আছে সেই গাঁওবিলাকৰ আগত কিন্তু উন্নয়ন আহি সেই অনুসূচিত জাতিৰ গাঁওসমূহৰ আগতে কিন্তু উন্নয়ন গৈ ক'ৰবাত উৰি পলাই যাবলগীয়া হয়
স্তব্ধ হৈ যায় স্তব্ধ হৈ যায় উন্নয়ন হৈছে কৈ থাকিলে নহ'ব চাওক অনুসূচিত জাতিৰ আজিলৈকে জাতিৰ লোকসকলৰ ভূমিপট্টা নাই দৈয়াঙৰ সমস্যা সীমা সমস্যা আজিলৈকে স্থায়ীভাৱে সমাধান নাই দৈয়াঙৰ যিসকল লোক আছে সেই লোকসকলৰ আজিলৈকে ভূমিপট্টা নাই সেই ভূমিপট্টা দিব নোৱাৰা এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ সদৌ গোলাঘাট জিলা অনুসূচিত ছাত্ৰসন্থাই ধিক্কাৰ জনাইছোঁ অৰ্থাৎ আমি যদি চাওঁ ভূমিপট্টাৰ সমস্যা এই সমস্যাটো এটা প্ৰধান সমস্যা হৈছে গোলাঘাট জিলাবাসীৰ বাবে হয়নে হয় ঠিক আছে আৰু এটা কথা কওঁ বাইদেউ যে অনুসূচিত জাতি অকল ভূমিপট্টাই নহয় অনুসূচিত জাতি এতিয়াও গাঁওসমূহত আপোনালোকে যাওক প্ৰত্যেকটো ৰাস্তা কিন্তু আজিলৈকে আপোনাক দেখাব পাৰোঁ এজাক বৰষুণ আহিলেই যাব নোৱাৰা অৱস্থা হয় আজিলৈকে বাৰম্বাৰ কৈ অহাৰ পাছতো কিন্তু অনুসূচিত জাতি গাঁওসমূহৰ ৰাস্তাসমূহ কিন্তু প্ৰশিক্ষণ নহ'ল বেলেগৰ প্ৰশিক্ষণ হৈছে বেলেগৰ উন্নয়ন হৈছে কিন্তু অনুসূচিত জাতিৰ গাঁওসমূহৰ কিন্তু উন্নয়ন নাই ঠিক আছে আমি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম জনপ্ৰতিনিধিগৰাকীক আৰু শাসক পক্ষৰ প্ৰতিনিধিয়ে প্ৰত্যুত্তৰ দি যাব কিন্তু আৰু এগৰাকী দলৰ নেতা আছে আমি তেওঁলোকৰ পৰা সংগঠনৰ নেতাৰ পৰা মতামত ল'ম আৰু আদিবাসী ছাত্ৰ সন্থা আটছাৰ প্ৰতিনিধিও আছে আমি তেওঁলোকৰ পৰা ল'বলৈ চেষ্টা কৰিম অকণমান কওক আমি কোনো দলক ছাপোৰ্ট কৰিবলৈ অহা নাই প্ৰথম কথা এটা কথা ক'ম বৰ্তমান ৰাজনৈতিক দল হিচাপে আমাৰ ক'বলৈ অকণ অসুবিধা আছে কাৰণ গোলাঘাট সমষ্টিটোত ফুলনি মানে বাগিচা মানে ফুলনি হৈ আছে যোৱা 20টা বছৰ আগত যদি চোৱা যায় অজন্তা নেওগে কংগ্ৰেছৰ প্ৰতিনিধি আছিল আৰু এতিয়া বিজেপিৰ অজন্তা নেওগ ডাঙৰীয়ানীয়ে কংগ্ৰেছৰ প্ৰতিনিধি আছিল হয় এটা কথা কিন্তু আমি শলাগিম যে চাহ জনগোষ্ঠী বা চাহ বাগিচা অঞ্চলত আগৰ তুলনাত কংগ্ৰেছ চৰকাৰৰ তুলনাত কিন্তু চাহ বাগিচা অঞ্চলৰ উন্নয়ন হৈছে কাম হৈছে এইখিনি আমি একেষাৰে নাম ল'ম কিন্তু সমান্তৰালভাৱে এটা কথাও ক'ব লাগিব সমান্তৰালভাৱে এটা কথা ক'ব লাগিব মোক যদি সাপে খুটিছে মোক কুকুৰে কমাৰ বেজি দিলে নহ'ব আমি বিচাৰি আছোঁ কি আমি বিচাৰিছিলোঁ কি যোৱা 20টা বছৰে 25টা বছৰে চাহ জনজাতি ছাত্ৰ সন্থা জন্মলগ্নৰ পৰা বিচাৰিছিলোঁ যে আমাক চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগিব আৰু জনজাতিকৰণ নামত দিছে কি এতিয়া ললিপপ শব্দটো বহুত ব্যৱহাৰ হ'ল তাৰপিছত কি শব্দ আহিব ঠিক নাই বাইদেউ আৰু মেইন কথাটো হৈছে আমি বিচাৰিছোঁ ভিক্ষা নহয় আমি মজুৰি বৃদ্ধি 30 টকা বৃদ্ধি কৰা বিচৰা নাই আমি বিচাৰিছোঁ মজুৰি আইন 1948ৰ যিখন এক্ট আছে মিনিমাম ৱেজ এক্টখন দিব লাগে মানে মজুৰি বৃদ্ধি নহয় মিনিমাম ৱেজটো কিমান চাব লাগিব যে মিনিমাম ৱেজটো কিমান মিনিমাম ৱেজ লাগে এই কথাত স্পষ্ট ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে কেতিয়া হ'ব এই কথাত স্পষ্ট লাগিব কিন্তু মূল পক্ষ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ জনগোষ্ঠীৰ কাৰণে বিশেষ সুবিধা প্ৰদান কৰা হৈ থকা হৈছে বা বিভিন্ন ধৰণৰ আলোচনা হৈছে বা চাহ জনজাতীয় লোকসকলৰ সুৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিছে বুলি ধন্যবাদ জনাইছোঁ আদৰণি জনাইছোঁ সমান্তৰালভাৱে এটা কথা চাহ জনগোষ্ঠী কেৱল মাত্ৰ চাহ বাগিচা অঞ্চলত নাই এই কথাটো কনফিউজিং এটা হৈ থাকে আমাৰ ইতিমধ্যে আমাৰ মেৰাপনি সীমান্তৰ এগৰাকী প্ৰতিনিধিয়ে কথাটো কৈছিল তাতে দুগৰাকী চাহ জনগোষ্ঠীৰ আমাৰ সন্তানক কন্যা সন্তানক নাগায়ে পাহাৰলৈ নি ধৰ্ষণ কৰিলে তেতিয়া কিন্তু ৰাজনৈতিক প্ৰতিনিধিসকল ক'ত গৈছিল আমি চাহ জনজাতি ছাত্ৰ হিচাপে তাত আন্দোলন কৰিছোঁ গুৰে নিশা আন্দোলন কৰিছোঁ আমি গৈ নাগালেণ্ডত গৈ সেই দুৰ্বৃত্তক আমি নিজে ধৰি আনিছোঁ তাৰপিছত পুলিচৰ হাতত গতাই দিছোঁ কিন্তু সেইখিনি ক্ষেত্ৰত সীমান্তৱৰ্তী অঞ্চলত কিন্তু আমাৰ জনসাধাৰণ সুৰক্ষিত নহয় এইটো স্পষ্ট কথা মই ৰাজনৈতিক দলৰ সকলো দলৰ প্ৰতিনিধিক কৈছোঁ যে সীমান্তৱৰ্তী অঞ্চলৰ মানুহ সুৰক্ষিত নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা কিন্তু প্ৰয়োজন আছে মই সীমান্তৱৰ্তী পৰা বসবাস মই বিলং কৰোঁ অজন্তা নেওগ বাইদেউ ডাঙৰীয়ানীক আমি বহুত বেলেগ ধৰণৰ কথা ক'ব নিবিচাৰোঁ কিন্তু এটা কথা কৈছোঁ যে চাহ জনগোষ্ঠী সমাজখনক যেনেকৈ মেডিকেলৰ ব্যৱস্থা এতিয়া চাব গোলাঘাটৰ যিখন কুশলকুঁৱৰী চিভিল হস্পিটেল আপুনি যদি যায় বাইদেউ তাতে 70% চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলে ইয়াত ট্ৰিটমেণ্ট কৰে সঁচা অৰ্থত ক'বলৈ গ'লে ডক্টৰ নাৰ্ছটোৱে ফ্ৰী বাকীসকল কিন্তু ক্ৰয় কৰিব লাগে এই কথাখিনিক লৈ আমি পলিচি বনোৱা কিন্তু প্ৰয়োজন আছে মই ভাবোঁ ঠিক আছে মই বুজিলোঁ আৰু এইফালে মই যাম সমস্যা আছে দল সংগঠনে কি কয় কেনেধৰণৰ জনপ্ৰতিনিধি এইবাৰ বিচাৰে সমষ্টিৰ সমস্যা আছে এই সমস্যাসমূহৰ সৈতে সমষ্টিবাসীয়ে দীৰ্ঘদিন ভোগ কৰিছে সমস্যাৰ সমাধান হোৱা নাই বুলি দাবী কৰিছে শাসক পক্ষই কি কয় আমি সেয়া শুনিম মই আৰু অকণমান দল সংগঠনৰ নেতাকৰ্মী আছে মই মতামত ল'বলৈ চেষ্টা কৰিম কওক ধন্যবাদ দিছোঁ আজি সকলোৱে ইয়াত উপস্থিত আছে আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা গোলাঘাট জিলা সমিতি হৈ আজি ইয়াত উপস্থিত আছোঁ আৰু আমাক দুএষাৰ ক'বলৈ দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোক আমি ক'ব বিচাৰোঁ যিহেতু আপোনালোক দেখা পাই থাকে সদায় আমাৰ ভাতৃ সংগঠন আছে আটছা আছে আমি আছোঁ আদিবাসী ছাত্ৰ সন্থা এই দুয়োটা দল সংগঠনে এই জাতিটোৰ যি ন্যায্য প্ৰাপ্য সেই প্ৰাপ্যসমূহৰ কাৰণে সকলো সময়তে আন্দোলন কৰি থকা দেখা পাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাও বহুতখিনি আন্দোলন কৰি আহিছে আপোনালোক দেখা পাইছে আমি প্ৰত্যেকটা সময়তে মাত মাতি গৈ আছোঁ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা বৃদ্ধি হোৱা আমি দাবী জনাই আহিছোঁ কিন্তু আপোনালোক দেখা পাব যে 250 টকাহে আমি দেখা পাওঁ এতিয়া আজিৰ ডেটত যদিও আপোনালোক চেক কৰে আমাৰ অসমত আমাৰ ভাৰতত ইনফ্লেশ্যন 10% গ্ৰোথ কৰি আছে এভৰি ইয়েৰ 10% যদি আমি কেলকুলেশ্যন কৰোঁ সেইমতেও আমাৰ শ্ৰমিকৰ যি দৈনিক মজুৰি সেইটো বহুত কম তো এইটো কেনেকৈ ধৰণৰ উন্নতি য'ত নেকি ইনফ্লেশ্যনতকৈও কম শ্ৰমিকৰ দৈনিক মজুৰি আমি কোনো কাৰণত আমি দেখি পোৱা নাই
যে আমাৰ শ্ৰমিকসকলে তেওঁলোকৰ সতি সন্তান এটা ভাল শিক্ষা দিবলৈ কাৰণে আগুৱাই যাব পাৰে কাৰণ যোনটো ৱেজেছ তেওঁলোকে পাই আছে তেওঁলোক কোনো ধৰণৰ আজিৰ যুগত যোনটো আজি আপোনালোক দেখা পাব বুকছতো 18% GST লাগিলে পেইন্টছতো লাগিলে কপিটো লাগিলে শিক্ষাৰ যিমানখিনি সামগ্ৰী আছে সকলোতে লাগিলে সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আপুনি স্বাস্থ্যৰ কথা কৈছে শিক্ষাৰ কথা কৈছে আৰু মজুৰিৰ কথা কৈছে যেহেতু আমাৰ STৰ ডিমাণ্ড আমি চলাই আহি আছো কিন্তু চৰকাৰে এতিয়া আমাক STV দিবলৈ ওলাইছে আৰু এইটো টোটেলি কনফিউজিং মেটাৰ এটা হয় STV আমি কোনোদিন বিচৰা নাছিলোঁ কিন্তু STV দিবলৈ ওলাইছে তো এইটো আমাক কোনো কাৰণত গ্ৰহণ কৰিব নোৱাৰোঁ তাৰ লগতে যি লেণ্ড পাট্টা আপোনালোকে চেক কৰিব পাৰে আমাৰ কিমান পাৰ্চেণ্টেজ লেণ্ড পাট্টা আছে যেতিয়া নেকি চৰকাৰৰ মানে পলিটিক্স যেতিয়া নেকি ইলেকশ্যন আহি পৰে তেতিয়া আপোনালোকে দেখা পাব যে বহুতখিনি বস্তু দিম বুলি কয় STটো 6 মাহতে দিম বুলি কৈছিলে কিন্তু আমি দিয়াটো দেখা পোৱা নাই কাম কৰি থকাই দেখা পাই আছোঁ মই এগৰাকী ককা আহিছে ভেলগুৰিৰ পৰা হয়নে ককা ভেলগুৰিৰ পৰা আহিছে কওকচোন কি সমস্যাৰ বিষয়ে ক'বলৈ আহিছে কওক তাৰমানে আমাৰ সমস্যাটো এইটো অজন্তা নিয়োগে কৈছে যে আমি সকলোকে আমি উন্নত কৰি দিছোঁ উন্নত যদি কৰিছে আজি 82 ঘৰ মানুহ কেলে অন্ধকাৰত আছে আজি নাগালেণ্ডত কেলে হেৰি কৰি আছে নাগালেণ্ডত কেলে আমাক অত্যাচাৰ কৰিছে আজি ছোৱালী ধৰি ধৰ্ষণ কৰিছে পুলিচে ধৰাগৈ নাই আৰু আমাৰ অজন্তা ক'ত গৈ আছিলে আমিতো সকলোকে জনাইছিলোঁ যে অজন্তাকো জনাইছিলোঁ হেৰিকো জনাইছিলোঁ অজন্তাই মিটিং মাৰি মাৰি আহে আমাক কিন্তু চিট ফাৰ্মৰ কথাটো কেতিয়াও নকয় এই বৃক্ষজনা আমাৰ মানে দুখৰ কথা আজি আমাৰ কিমান লক্ষ লক্ষ মানুহখিনি তাত খেতি কৰি আছে সেইখিনি যদি বন্ধ কৰি দিয়ে সেইখিনি যদি তেওঁ হেৰি কৰে তেতিয়াহ'লে আমাৰ খেতিয়কখিনি কৃষকখিনি কি হ'ব ল'ৰা ছোৱালীখিনি কি হ'ব আজিও শিক্ষা দীক্ষা নাই পানীৰ যোগান নাই আৰু ঘৰ দুৱাৰ নাই তেওঁলোকৰ ঘৰৰ তলত সোমাই আছে অন্ধকাৰত সিহঁতে গৰু নেকি পশু নেকি পশুহে থাকে এন্ধাৰত মানুহে থাকিছে এন্ধাৰত এইখন চৰকাৰ উন্নতি চৰকাৰ নেকি হওক এইখন চৰকাৰ নিজে ধন ঘটি খোৱা তাৰ বাহিৰে একো নাই হিমন্ত ঘনীয়েকে কয় যে মই সম্পত্তি লৈছোঁ বাগান কিনিছোঁ তাৰ কৰ বাপেকৰ ঘৰত ধন আছিলে আমাৰ মাথাত মাৰি ধন খাইছে কিন্তু চাব সাৱধান এইবাৰ আমি কৃষকেও উঠিছোঁ চাব এইবাৰ কি হ'ব নাই ৰঙামাটি নাই গুৱাহাটী কৃষক ঐক্য জিন্দাবাদ আমাক গুৰুলাগুৰিলৈকে নগাই মাৰি থৈ গৈছে এইবাৰ নগাক 50 জন কাটি দিম কৃষক ঐক্য জিন্দাবাদ জিন্দাবাদ ৰাইজ আজি লাগিছে আমাক ভূমি অধিকাৰ দিব লাগিবই সীমা সমস্যা বাতিল সমস্যা সমাধান কৰিব লাগিবই ধৰ্ষণকাৰীসকলক হত্যা কৰিব লাগিবই তিয়াসী ঘৰ মানুহক এতিয়াও অন্ধকাৰত যে আছে আমাৰ দেউতাই কৈছে হয়নে নহয় আপোনালোকে বিশ্লেষণ কৰিছে হয়নে নহয় কওক এতিয়াও পানী এতিয়াও থাকিবলৈ তেখেতসকলৰ এটা ঘৰ নাই 1200 ঘৰ মানুহে আমি সেই চিট ফাৰ্মত খেতি কৰোঁ এইবাৰ অজন্তা নেওগক 1200 ঘৰ মানুহত কেইটা ভোট হ'ব এটাও নাপায় চাই থাকক 25 বছৰে অজন্তা এষাৰ মাত মাতিলে নি কওক কোনোবাই ক'ব পাৰিব চিট ফাৰ্মৰ নাগাৰ সীমা সমস্যাৰ বিষয়ে এষাৰ মাত মাতিছিল নেকি অজন্তা নেওগে কওক এয়া কৃষকৰ জয় জোৱান জয় কিষাণ মৰ্ম বেদনা আৰু এয়া অনুষ্ঠানতেই তেওঁলোকে ভোট বৰ্জনৰ হুংকাৰ দিছে অজন্তা নেওগ স্থানীয় বিধায়কৰ বিৰুদ্ধে এয়া ক্ষোভ আৰু বিধায়িকাগৰাকীৰ বিৰুদ্ধে এয়া ক্ষোভৰ বহিঃপ্ৰকাশ অনুষ্ঠানতেই এইসকল ভুক্তভোগীয়ে অশীতিপৰ এগৰাকী ককাই নিজৰ মৰ্মবেদনা চিঞৰি চিঞৰি কেমেৰাৰ সন্মুখত এনেধৰণে কৈ গৈছে মই প্ৰতিনিধিৰ পৰা ইয়াৰ প্ৰত্যুত্তৰ ল'বলৈ চেষ্টা কৰিব লাগিব কাৰণ আমি নিৰপেক্ষ বিশ্লেষণ আমি আগবঢ়াইছোঁ শাসকৰ মতামতো ল'ম বিৰোধী পক্ষৰ মতামতো ল'ম কিয় এই সমস্যাৰ সমাধান হোৱা নাই কৃষকসকলে কিয় এই সমস্যাৰ সৈতে সীমান্তৱৰ্তী অঞ্চলত ভোগ কৰিবলগীয়া হৈছে দিনতে ভাত খাই শুবলগীয়া হয় 83 ঘৰ মানুহ চাওক তাতকৈ দুখৰ বিষয় আপোনালোকে উত্তৰ দিয়ক আজি কোনে দিনতে ভাত খাই শুবলগীয়া হৈ আছে কেৰাচিন তেল কোনো নাই মই সুধিব বিচাৰিছোঁ কংগ্ৰেছৰ প্ৰতিনিধি হয়নে হয় সুধিব বিচাৰিছোঁ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলক এই যে সমস্যাবোৰ হৈ আছে বিভিন্ন সময়ত তেওঁলোকে আশা কৰি ৰাইজে আমি আশা কৰি এগৰাকী জনপ্ৰতিনিধিক বাছনি কৰি উলিয়াও হয়নে তাৰ কাৰণ হৈছে আমাৰ সমস্যাসমূহৰ বিষয়ে অভিভাৱক যিগৰাকী আমাৰ অভিভাৱকজনে আমাৰ সমস্যাসমূহ সমাধান কৰিব লাগে আৰু সেই অভিভাৱকজন কোন জনপ্ৰতিনিধিগৰাকী হয়নে গতিকে কংগ্ৰেছ দলে
এই সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে কি ভূমিকা ল'ম বুলি ভাবিছে কওকচোন আমি ভাবিছোঁ যে আমাৰ জনপ্ৰতিনিধি আমি জিকাই আনি আমি সীমা সমস্যা সমাধান কৰিবলৈ যত্নবোৰ চেষ্টা কৰিম দেশখনৰ অগণীয়া ছাত্ৰ জনতাৰ স্বাৰ্থত আজি জনতা হাহাকাৰ কৰিছে সীমান্তত কিমান হাহাকাৰ কৰিছে দুখ প্ৰকাশ কৰিছে তেওঁলোকে শুব পৰা নাই লাইট নাই শুনাৰ ধৈৰ্য থাকিব লাগে তথাকথিত উন্নয়নৰ শ্লোগানেৰে ফটা ঢোল বজোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই NK টিভিৰ সমূহ 2026 অনুষ্ঠানৰ পৰা আহ্বান জনাইছোঁ দৈয়াং টেঙানীৰ ৰাইজৰ জনাঞ্চলৰ জনতাৰ ভূমিপট্টাৰ সমস্যা তৎকালে সমাধান কৰক যি ক্ষোভৰ আগ্নেয়গিৰিৰ ওপৰত এই চৰকাৰ বহি আছে অনাগত দিনত 2026 অসম বিধানসভা নিৰ্বাচনত জনতাৰ ক্ষোভে এই চৰকাৰ উঠিবাহি নিব তৎকালে মই সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ফলঙনি চিট ফাৰ্মৰ ভূমি যি চক্ৰান্তেৰে ৰামদেৱক গতাই দিয়া হ'ল তাই সমস্যা তৎকালে সমাধান কৰক মই অজন্তা নেওগ ডাঙৰীয়াক আহ্বান জনাইছোঁ ভেলগুৰিৰ চিট ফাৰ্মত চলি থকা অচলা অৱস্থা তৎকালে নিৰাময় কৰক অসম নাগালেণ্ড সীমান্ত গোলাঘাট সমষ্টিয়ে যি আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে সেই আন্তঃৰাজ্যিক সীমাৰ বিবদমান অঞ্চলৰ সীমা সমস্যা তৎকালে নাগালেণ্ড চৰকাৰৰ লগত দিল্লীৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মীমাংসা কৰাৰ ব্যৱস্থা কৰক ঠিক আছে মোৰ সময় কম যিহেতু আদিবাসী ছাত্ৰ সন্থা আছে কওকচোন আপোনালোকে নিশ্চয় গম পায় যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগতে যি ধৰণে আমাক প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কিন্তু আখৰে আখৰে পালন কৰা নাই আপোনালোকে নিশ্চয় জানে যে আপোনালোকে উন্নয়নৰ কথা কৈ আছে হয় উন্নয়ন কৰিছে কিন্তু আপোনালোকৰ সেইটো দায়িত্ব যিহেতুকে আপোনালোকে জানে বাগিচা অঞ্চলসমূহত আপোনালোকৰ যিখিনি প্ৰতিনিধি আপোনালোকৰ যিখিনি কেডাৰ সেইখিনি গলিয়ে গলিয়ে গৈ পেলাই চাওক যে কি অৱস্থাত আমি বসবাস কৰি আছোঁ ভালকৈ থাকিবলৈ আমাৰ ঘৰ নাই ভাল যিখিনি ৰাস্তা পদূলি আছে এটা এম্বুলেন্স সোমাবলৈ সুবিধা নাই এনে এটা পৰিস্থিতিত আমি বসবাস কৰিবলগীয়া হৈছে সেইটো কিন্তু মই এটা কথা বুজিলোঁ যে বাট পথৰ সমস্যা স্বাস্থ্যৰ সমস্যা সীমামূৰীয়া সমস্যা ভূমিপট্টাৰ সমস্যা মুঠৰ ওপৰত এইবাৰ গোলাঘাট সমষ্টিয়ে হওক বা দেৰগাঁও সমষ্টিতেই হওক সমগ্ৰ গোলাঘাট জিলাখনতে যদি আমি চাওঁ তেনেহ'লে কিছু যে বৰ্তমানৰ প্ৰতিনিধিগৰাকী বা বৰ্তমানৰ প্ৰতিনিধিগৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তেওঁক আনুষ্ঠানিক ঘোষণা যিহেতু এতিয়াও হোৱা নাই গতিকে আমি এতিয়াও ক'ব নোৱাৰোঁ কোনে প্ৰাৰ্থিত্ব লাভ কৰে সেয়া আনুষ্ঠানিক ঘোষণাৰ পিছতহে সম্ভৱ হ'ব কোৱাটো গতিকে প্ৰতিষ্ঠান বিৰোধী এক ঢৌ যে বলিছে সেয়া সমষ্টিত সেয়া আমি ইয়াত অনুমান কৰিব পাৰিছোঁ সকলোৰে মতামতসমূহ লৈ দাদা আপুনি কওকচোন আচলতে ডেভেলপমেণ্ট হৈছে বুলি আমিতো কেতিয়াও আমি নাই হোৱা বুলি ক'ব নোৱাৰোঁ হৈছে বুলি আমি ক'ব লাগিব কিছুমান কথা কিন্তু সত্য কথাটো স্বীকাৰ কৰিব লাগিব ঠিকে আছে কিন্তু আমি যিবিলাক প্ৰশ্ন উত্থাপন কৰিছিলোঁ যিবিলাক আমি বিচাৰিছিলোঁ সেইখিনি কিন্তু এতিয়ালৈকে আমি পোৱা নাই আৰু চাব আঁচনিবিলাক দিছে আধা মানুহ কান্দি আছে ঘৰত এতিয়াও মানুহবিলাক মানে আমাৰ মানুহ কান্দি আছে এইকাৰণে কান্দি আছে আমি ভাবিছিলোঁ সবকা সাথ সবকা বিকাশ আজি চাহবাজি চাত 5,000 টকা যিটো দিছে এতিয়াও যক আমাৰ ঘৰে ঘৰে কান্দিছে আমি ভাগৰি গৈছোঁ বুজাই নেক্সট ভেৰিফিকেশ্যন কৰি আছোঁ বহুত ধৰণৰ নাটকবিলাক চলি আছে আমি কৈ আছোঁ যে আমাৰ চাহ জনগোষ্ঠী এলেকাত ছেটেলমেণ্ট হ'ব লাগিছিলে মাটি সেটেলমেণ্ট জানে 30 বছৰৰ মূৰে মূৰে সেটেলমেণ্ট হ'ব লাগে সেটেলমেণ্টটো হোৱা নাই ফৰ্মবিলাক পাইছে পাট্টা বিচাৰিছিলোঁ আমি মাটিৰ পাট্টাটো আমি কৈছিলোঁ জনজাতিকৰণ বিচাৰিছিলোঁ আমি সেইবিলাক বস্তু বিচাৰিছিলোঁ আঁচনিবিলাক আহিছে দি আছে আমি ধন্যবাদ দি আছোঁ আমি ঢোল ডাগৰো বজাই আছোঁ কিন্তু আমি যিবিলাক মৌলিক ইছ্যু আছিলে মৌলিক যিবিলাক সমস্যা আছিলে সেইবিলাক এতিয়াও সমস্যা হৈ আছে আৰু আমি চক চাহ জনগোষ্ঠীত প্ৰতিনিধি কৰিছোঁ আমাৰ গোলাঘাট জিলাত চাহ জনগোষ্ঠীৰ মানুহ আপোনালোকে জানে প্ৰত্যেকটো সমষ্টিতে বেছি আছে খুমটাই সমষ্টিত 1,05,000 আছে খুমটাই সমষ্টিৰ পৰা আমি কৈ আছোঁ যে আমি আমাক প্ৰতিনিধি এজন লাগে বুলি আমি ডিমাণ্ড কৰি আছোঁ আজিলৈকে কিন্তু তেওঁলোকে কিন্তু সক্ষম হোৱা নাই চাহ জনগোষ্ঠীৰ এই ভোটসমূহ ফেক্টৰ হ'ব এইবাৰ নিৰ্বাচনত হয়নে যথেষ্টখিনি লাখৰ ওপৰত ভোট আছে আপোনালোকৰ হয়নে 1 লাখৰ ওপৰত ভোট আছে 1,05,000 ভোট আছে মই বিজেপি দলৰ একাংশ মহিলা আছে মই প্ৰত্যেকটো অনুষ্ঠানতে মহিলাৰ মতামত ল'বলৈ চেষ্টা কৰোঁ কাৰণ বিজেপি দলে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰখনে মহিলাৰ বাবে যথেষ্টখিনি কাম কৰিছে সেয়া লাগিলে লাখপতি বাইদেৱে হওক বা অন্যান্য ক্ষেত্ৰত হওক বা অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ কৰ্মীসকল আছে গতিকে কওকচোন অসম গণ পৰিষদ যদিও আপোনালোকে মিত্ৰতাত আছে এইবাৰ আপোনালোকে কেইবাটাও সমষ্টিত প্ৰাৰ্থিত্ব দিব বিচাৰিছে গতিকে অসম গণ পৰিষদৰ যি সেই জাতীয়তাবাদী আঞ্চলিকতাবাদী আদৰ্শ অসম গণ পৰিষদৰ যি আপোনালোকৰ শক্তি আপোনালোকৰ যি আদৰ্শ সেই আদৰ্শ অটুট ৰাখি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব গতিকে এই যি মই বিজেপি বা কংগ্ৰেছ বা অগপ মই সেই হিচাপে সুধিব বিচৰা নাই মই এগৰাকী মহিলা হিচাপে এগৰাকী ভোটাৰ হিচাপে আপোনাৰ অধিকাৰ আছে কথা কোৱাৰ হয়নে
এই সমস্যাসমূহ আমি যে এতিয়ালৈকে শুনিলোঁ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম গণ পৰিষদৰো কৰণীয় আছে কিন্তু যিহেতু আমাৰ এতিয়া যিখন চৰকাৰ বৰ্তমান মিত্ৰজোঁট চৰকাৰ এই মিত্ৰজোঁট চৰকাৰে আমাৰ মহিলাক যথেষ্টখিনি আমাক সা সুবিধা দিছে বা আমাৰ অন্তৰৰ যিখিনি বেদনা সেইখিনি বুজিছে বুলি মই ভাবোঁ কিয়নো আমাৰ এগৰাকী মহিলাই প্ৰতিটো মুহূৰ্ততে এজন মানুহজনৰ হাত পাতিব লগা হয় এতিয়া এইখন চৰকাৰৰ দিনত আমি মহিলাসকলে নিজে অৰুণোদয় পাইছোঁ 10,000 পাইছোঁ তেনেকৈ বহুত কিছুমান স্কিম পাইছোঁ যিখিনি স্কিমৰ থ্ৰুৰেদি আমি হয়তো ছাগলী কেইটামান পুহি বা কুকুৰা কেইটামান পুহিও মানুহজনৰ হাতত প্ৰতি মুহূৰ্ততে দিয়ককৈ পইচা নুখুজি অন্ততঃ স্বনিৰ্ভৰশীল হ'ব ঠিক আছে মই শেষ কৰিম যিহেতু অনুষ্ঠান মই শেষ কৰিম সকলোৰে মতামত ল'লোঁ মই পেনেললৈ আহিছোঁ যিহেতু পৰাগ দা যিখিনি সমস্যাৰ কথা ওলালে কিয় অজন্তা নিয়োগ কিয় ব্যৰ্থ হ'ল এই গোটেই সমস্যাখিনি সমাধানত প্ৰথম মই যিহেতু উত্তৰ দিবলগীয়া বহুত আছিল ৰাইজে যিহেতু কৈ আছে সেইকাৰণে আমি মনে মনে থাকিলোঁ প্ৰথম কথা হ'ল যে আমি যিখিনি সমস্যাৰ কথা ওলাল আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি শুনি লওক মই কি ক'বলৈ কৈছোঁ কথাটো শুনি লওক কি ক'বলৈ কৈছোঁ শুনি লওক তাৰপিছত ক'ব যে আমাৰ কংগ্ৰেছৰ যিজন ইয়াতে কংগ্ৰেছৰ প্ৰতিনিধিজনে বহু সমস্যাৰ কথা ক'লে এই সমস্যাৰ কিন্তু বৈজ্ঞানিক কোন এই যে যত সমস্যা স্বাধীনতাৰ পৰা 60টা বছৰ কোনে ৰাজত্ব কৰিছিলে এই সমূহ সমস্যাৰ বিজ্ঞানী কিন্তু কংগ্ৰেছ দল তেওঁলোক ডাঙৰ বিজ্ঞানী সকলো সমস্যা তেওঁলোকে কৰিলে তেওঁলোকে কি কৰিলে শুনক মই যিহেতু এখন এটা বস্তু চাওঁ আপোনালোকে শুনক শুনাৰ ধৈৰ্য ৰাখক আপোনালোকৰ শুনাৰ ধৈৰ্য ৰাখক অকল কোৱা কথা নহ'ব আপুনি কওঁতে মই মনে মনে আছোঁ আপোনালোকৰ ভাৰত স্বাধীন হোৱাৰ পিছত 1948 ক'বলৈ নিদিয়ে জৱাহৰলাল নেহৰুৱে প্ৰথম জীপ কেলেংকাৰী কৰিলে 1951 চনত বাইচাইকেল কেলেংকাৰী 1967 চনত 1737 কেলেংকাৰী 2008 চনত 1,77,000 কোটি টকা 2G স্পেক্ট্ৰাম কেলেংকাৰী 2009 চনত 17,000 কোটি টকাৰ সত্যম কেলেংকাৰী 2010 চনত 70,000 কোটি টকাৰ কমনৱেলথ গেম কেলেংকাৰী 2012 চনত 1,86,000 টকা কয়লা কেলেংকাৰী 2012 চনত 37,000 কোটি টকাৰ আগষ্টা ৱেলফেয়াৰ কেলেংকাৰী 2012 চনত 200 কোটি টকা নেশ্যনেল গেম কেলেংকাৰী আৰু 2013 চনত 5,000 টকা NSCL কেলেংকাৰী জন্মগতভাৱে জন্মলগ্নৰ পৰা তেওঁলোকে কেলেংকাৰী অধিকাৰ নাই এই গোটেই সমস্যা সৃষ্টি কৰিছে আপোনালোকৰ দলে সৃষ্টি কৰিছে আপোনালোকৰ চৰকাৰে সৃষ্টি কৰিছে ৰাজকোষৰ ধন ৰেহাই দিয়া কাশ্মীৰ ফাইলছ কেৰেলা ফাইলছ চাবলৈ উৎসাহিত প্ৰধানমন্ত্ৰী আপোনালোকৰ চৰকাৰে ডাঙৰীয়াই এফটিন ফাইলৰ কথা কিয় নকয় 2013 চনলৈকে ফাইলৰ কথা কিয় নকয় এফটিন ফাইলৰ আপোনালোকৰ মন্ত্ৰীৰ নাম জড়িত হৈ আছে সৰু সৰু বস্তুটো এফটিন ফাইলৰ বিষয়ে চৰ্চা কিয় নকৰে আপোনালোকে এতিয়া এই সমস্যা উত্থাপন কৰিলে আজি আমাৰ সমস্যাৰ কিন্তু ডাঙৰ আপোনালোকে ৰাইজৰ কৰ্কাটলৰ টকা ৰেহাই দিয়ে বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ দল সংগঠনৰ ক্ষোভ সমষ্টিবাসীৰ ক্ষোভ এয়া দলীয় কৰ্মকৰ্তাসকলৰ শ্লোগান মুঠৰ ওপৰত গোলাঘাট আৰু দেৰগাঁও সমষ্টি অৰ্থাৎ গোলাঘাটত এইবাৰ যে জনপ্ৰতিনিধিয়ে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ মুখামুখি হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত আৰু জনতাই সমস্যাৰ সমাধান বিচাৰিছে দল সংগঠনে সমস্যাৰ সমাধান বিচাৰিছে সমষ্টিৰ পৰ্যালোচনা আমি আপোনালোকলৈ আগবঢ়ালোঁ সমষ্টিবাসীৰ মনৰ বতৰা আমি আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ পেনেলত উপস্থিত থকা প্ৰত্যেকগৰাকীকে ধন্যবাদ জনাইছোঁ পুলিন দা ধন্যবাদ থাকিল পৰাগ দা ধন্যবাদ থাকিল দিব্যজ্যোতি ধন্যবাদ থাকিল গোপাল দা আশিকুৰ দা সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ অনুষ্ঠান ইমানতে শেষ কৰিব বিচাৰিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ সমূহ খবৰ 2026ৰ পৰা গোলাঘাট সমষ্টিৰ পৰা আজি মই মস্ফিকা ইমানতে বিদায় লৈছোঁ অন্যান্য সমষ্টিসমূহলৈ আমাৰ টীম যাব আমাৰ সাংবাদিকসকল যাব আমি যাম প্ৰতিটো সমষ্টিৰ পৰ্যালোচনা আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম আজিৰ অনুষ্ঠান ইমানতে শেষ হৈছে গোলাঘাটৰ পৰা মই মস্ফিকা ইমানতে বিদায় লৈছোঁ ধন্যবাদ